6-7 ডাইচ ডাটা আমাৰ লগত আছে কিন্তু যেহেতু 6 এই নন গভৰ্ণমেণ্ট এডুকেশ্যন আইনখন পাছ কৰাই হৈছে গতিকে 6-7টো ৰেহাই 7-8টো ৰেহাই আৰু 9-10টো ধৰা হ'ল যে 9-10ৰ ডাটা থাকিব লাগিব আৰু এই 9-10ৰ যি ডাটা থাকিব লাগিব এইটো LP আৰু ME স্কুলৰ কাৰণ ডাইচতটো সেকেন্ডাৰী স্কুল নাছিল তেতিয়াহ'লে সেকেন্ডাৰীৰ কাৰণে কি হ'ব সেকেন্ডাৰীৰ কাৰণে সেকেন্ডাৰীত বিদ্যালয়ক পাৰমিশন দিয়া ৰিকগনিশ্যন দিয়া এটা ব্যৱস্থা আছে যিটো ৰিকগনিশ্যনৰ ওপৰত ভিত্তি কৰি সেকেন্ডাৰী স্কুল পুনৰ তেওঁলোক সেবাত তেওঁলোকে ৰেজিষ্টাৰ হ'ব লাগে হায়াৰ সেকেন্ডাৰী হ'লে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলত তেওঁলোকক ৰেজিষ্টাৰ হ'ব লাগে অৰ্থাৎ সেকেন্ডাৰী শিক্ষকৰ তেওঁলোকৰ ভেৰিফিকেশ্যনৰ কাৰণে এক আমাৰ ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ পৰা দিয়া স্বীকৃতি বা অনুমতি দ্বিতীয়তে আমাৰ সেবাৰ ডাটা আছে দ্বিতীয়তে আমাৰ হায়াৰ সেকেন্ডাৰী এডুকেশ্যনৰ ডাটা আছে আৰু তাৰ কণ্টিনিউইটি সেই ডাটাৰ কণ্টিনিউইটিটোৰ কথা আছে আৰু সেইকাৰণে LPMEৰ কাৰণে 2009-10ৰ ডাটা তাক গ্ৰহণ কৰা হ'ল আৰু সেকেন্ডাৰীৰ কাৰণে যে তেওঁলোকক বিদ্যালয় শিক্ষা বিভাগৰ পৰা দিয়া যি ৰিকগনিশ্যন যি অনুমতি প্লাছ যেতিয়াৰ পৰা ইউডাইচ হ'ল সেই ইউডাইচৰ কণ্টিনিউৱাছ ডাটাৰ ওপৰত ভিত্তি কৰি পেলাই আমি চলি আহিছিলোঁ ব্যৱস্থাটো মহাবিদ্যালয়ৰ ক্ষেত্ৰত মহাবিদ্যালয় একোখন যেতিয়া প্ৰতিষ্ঠা হয় মহাবিদ্যালয়ত এফিলিয়েশ্যন দিয়ে ইউনিভাৰ্চিটিয়ে আৰু সেই এফিলিয়েশ্যনৰ ওপৰত কনকাৰেঞ্চ দিয়ে উচ্চ শিক্ষা বিভাগে আৰু আইনত 2017 চনৰ যিখন আইন সেই 2017 চনৰ আইনখনত এই কনকাৰেঞ্চটো 1-1-2006 আগত হ'ব লাগিব সেই দফাটোৱেই 2017 চনৰ আইনখনত আছে এতিয়া এই বছৰ আমি এতিয়া কি সংশোধন কৰিব বিচাৰিছোঁ এই সংশোধনীখিনি যদি আমি চাওঁ যে ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনৰ পৰা দিয়া পাৰমিশন বা ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যনৰ পৰা দিয়া কনকাৰেঞ্চ সেই শব্দকেইটাৰ ঠাইত আমি কৈছোঁ 1-1-2006 সি ঘাই খুঁটা এই 2017 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন আইনখনৰ প্ৰধান খুঁটাটোৱে হ'ল 1-1-2006 আৰু এই 1-1-2006 এইটো 11 চনত আৰম্ভ হৈছে মানে 13টো এইটোৱেই আছিলে 17টো 1-1-2006 আছিলে আৰু আজি আমি 2026-25ত আহি ইয়াক আমি 1-1-2006 ৰাখিছোঁ কিন্তু যিটো অনুমতিৰ যিটো কনকাৰেঞ্চৰ কথা কোৱা হৈছিলে যিটো ৰিকগনিশ্যনৰ কথা কোৱা হৈছিলে তাত আমি কৈছোঁ যদি ডাইৰেক্টৰেটে চৰকাৰে অনুমতিও দিছিলে আমি তাক গ্ৰহণ কৰিম যদি NOC হিচাপেও দিছিলে আমি তাক গ্ৰহণ কৰিম যদি এফিলিয়েশ্যন আমাৰ হায়াৰ সেকেন্ডাৰী সেবা বা হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল তেতিয়া তেওঁলোকেও যদি এফিলিয়েশ্যন দিছিলে ইউনিভাৰ্চিটিয়েও যদি এফিলিয়েশ্যন দিছিলে সেই গোটেইখিনি আমি গ্ৰহণ কৰিম এই এমেণ্ডমেণ্টটো ইয়াত অনা হৈছে আৰু ইয়াৰ ফলস্বৰূপে বহুখিনি বিদ্যালয় তেওঁলোক উপকৃত হ'ব তেওঁলোক প্ৰভিন্সিয়েলাইজেশ্যনৰ আউটাৰ ভিতৰলৈ আহিব সেকেন্ডাৰী এডুকেশ্যনত যোৱাবাৰ এটা আমাৰ যোৱাবাৰৰ চৰ্ত এটা আছিলে যদি হাইস্কুল হয় তেনেহ'লে ক্লাছ 9ৰ পাৰমিশন লাগিব কিন্তু আমাৰ যি ট্ৰেনজিশ্যন ফেজ বিদ্যালয় শিক্ষাৰ সেই ট্ৰেনজিশ্যনত এটা সময়ত ক্লাছ 8টো কি হাইস্কুল আছিল কিন্তু শিক্ষাৰ অধিকাৰ আইন যেতিয়া 2009 চনত আহি গ'ল শিক্ষাৰ অধিকাৰ আইনে ক'লে যে আপ টু ক্লাছ 8 এলিমেণ্টাৰী ক্লাছ 9ৰ পৰাহে সেকেন্ডাৰী হাইস্কুল 9-10 হে হাইস্কুল গতিকে আইনখনে বিচাৰিলে যে হাইস্কুলখন প্ৰভিন্সিয়েলাইজেশ্যনৰ আউটাৰ ভিতৰলৈ আহিবলৈ হ'লে ক্লাছ 9ৰ পাৰমিশন লাগে কিন্তু আমাৰ একাংশ বহু বিদ্যালয় প্ৰায় 300তকৈ অধিক বিদ্যালয় তেওঁলোকৰ হাতত 9ৰ পাৰমিশন নাই কাৰণ তেওঁলোকৰ দিনত ক্লাছ 8টো আছিলে হাইস্কুল গতিকে তেওঁলোকৰ হাতত 1-1-2006 আগতেই লাভ কৰা ক্লাছ 8ৰ পাৰমিশন আছিলে আমি সেইটো ইয়াত সন্নিবিষ্ট কৰিছোঁ যে হাইস্কুলৰ ক্ষেত্ৰত 8ৰ পাৰমিশন থাকিলেও হ'ব 9ৰ পাৰমিশন থাকিলেও হ'ব আৰু ইয়াৰ জৰিয়তে বহুতখিনি স্কুল আমাৰ ইয়াৰ আউটাৰ ভিতৰলৈ আহি যাব এটা সময়ত LP স্কুল আপ টু ক্লাছ 4লৈকে আছে পিছত আমাৰ ই ৰাষ্ট্ৰীয় শিক্ষা মানে শিক্ষাৰ অধিকাৰ আইনৰ অধীনত ক্লাছ 5লৈকে LP হ'ল এতিয়া আমি সেইকাৰণে LP স্কুলৰ ক্ষেত্ৰত কৈছোঁ যে 4ৰ পাৰমিশন থাকিলেও হ'ব 5ৰ পাৰমিশন থাকিলেও হ'ব যিকোনো এটা পাৰমিশন থাকিলে হ'ব গতিকে এইখিনি মই ভাবোঁ যে যুক্তিসংগত কথা আৰু এইখিনি যদি আমি নকৰোঁ ইয়াত যদি ডাঙৰ সংশোধনী আনিবলৈ যাওঁ তেনেহ'লে ঘৰটোৰ যিটো মূল খুঁটা যিটো মূল আধাৰ যিটো মূল ভেটি সেই ভেটিটোৱেই লৰচৰ হৈ যায় আৰু ইয়াৰ ফলস্বৰূপে অজস্ৰ কেছ হ'ব 1-1-2006 এইটো চেঞ্জ কৰাৰ লগে লগে যিখিনি প্ৰভিন্সিয়েলাইজড হ'ল বা যিখিনি বঞ্চিত হ'ল 2023ত কি কয় 21ত বহুত কোৰ্ট কেছ সৃষ্টি হৈ যাব গতিকে 1-1-2006 আমি যিটো 21 চনৰ যি প্ৰভিন্সিয়েলাইজেশ্যন কৰিছোঁ তাৰ লগত আমি মানদণ্ডটো কাট অফ ইয়েৰটো আমি একেই ৰাখিছোঁ অন্য যি স্বীকৃতি বিচাৰিছোঁ তাত আমি শিথিলতা আমি কিছু আনিছোঁ আন এটা গুৰুত্বপূৰ্ণ এমেণ্ডমেণ্ট আছে ইয়াত এইটো হ'ল মাটি যেতিয়া মই যোৱা সময়খিনিত শিক্ষক সংগঠনবিলাক
শৰ্ত পূৰণ কৰিছে কিন্তু মাটিৰ কাগজ নাই কিয় মাটিৰ কাগজ নাই কৈছে আমাৰ গাঁওখন আমাৰ স্কুলখন এনচি ভিলেজত পৰে নন কেডেষ্ট্ৰিয়েল ভিলেজ সাৰ্ভে হোৱা নাই গতিকে মই মাটিৰ কাগজ কৰিব পাৰোঁ বহুত বিদ্যালয় যোৱাকালি ইয়াত যিখন বিল পাছ হ'ল যোৱাকালি যিখন বিল পাছ হ'ল যে চাহ বাগিচাৰ লাইন অঞ্চলত মাটিৰ পট্টা দিয়া কাৰণ গোটেই বাগানৰ মাটি মালিকৰ স্কুল আছে মালিকে মাটিৰ পট্টা নিদিয়ে স্কুলে সেই মাটিৰ কাগজখন বাগানৰ মেনেজাৰে এনঅ'চিখন লিখি নিদিয়ে যাৰ কাৰণে প্ৰভিন্সিয়েলাইজেশ্যন আইনৰ অধীনত চাহ বাগিচা অঞ্চলত থকা এখনো বিদ্যালয় প্ৰভিন্সিয়েলাইজ নহয় কাৰণ তেওঁলোকৰ বাকী চৰ্ত পূৰণ কৰিলেও তেওঁলোকৰ মাটিৰ কাগজ নাই বহুত গাঁও আছে ঢেকিয়াজুলিত আছে আমাৰ ধেমাজিতো আছে কোকৰাঝাৰত আছে ফৰেষ্ট এৰিয়াত আছে ফৰেষ্ট এৰিয়াত মাটিৰ পট্টা নাই এইবাৰ আমি সেইকাৰণে সংশোধনী আনিছোঁ যে স্কুলখন 1/1/2006 আগৰ পৰাই আছে এনচি লেণ্ডত আছে ডিচিয়ে কাগজখন লিখি দিলে ডিচিয়ে প্ৰমাণিত কৰিব লাগিব যে পট্টা নাই সঁচা কিন্তু এই বিদ্যালয়খন এনচি ভিলেজত 1/1/2006 আগৰ পৰা থকাটো সঁচা সেইটো ডিচিয়ে লিখি দিলে আমি তাকেই মাটিৰ পট্টা বুলি ধৰি লৈ প্ৰভিন্সিয়েলাইজেশ্যন আউটাৰ ভিতৰলৈ আনিম চাহ বাগিচা অঞ্চলত এতিয়াতো আইন হৈ গ'লে মাটিৰ পট্টাই পাব কিন্তু বাগানৰ মেনেজাৰে যদি বিদ্যালয়খন 1/1/2006 আগত আছে বাগানৰ মেনেজাৰে যদি লিখি দিয়ে এই বিদ্যালয়খন 1/1/2006 আগৰ পৰা ইয়াত আছে তেতিয়াহ'লে তেওঁলোকে সেই বিদ্যালয়খনো আউটাৰ ভিতৰলৈ আহে বহুত জনজাতীয় অঞ্চলৰ বিদ্যালয় প্ৰাদেশিকৰণৰ আউটাৰ পৰা বাহিৰত থাকি গ'ল কাৰণ তেওঁলোক ফৰেষ্ট এৰিয়াত আছে এতিয়া আমি কৈছোঁ যে ফৰেষ্ট ৰাইট এক্ট 2006 সেই ফৰেষ্ট ৰাইট এক্টৰ অধীনত সেই বিদ্যালয়খন 1/1/2006 আগৰ পৰা আছে বুলি ডিএফআই চাৰ্টিফিকেট দিব লাগিব ডিএফআই সেই চাৰ্টিফিকেটখন দিয়াৰ পাছত সেই বিদ্যালয়সমূহ আমাৰ ইয়াত আউটাৰ ভিতৰলৈ আহিব এইটো মই ভাবোঁ যে এটা গুৰুত্বপূৰ্ণ এমেণ্ডমেণ্ট আৰু এই গুৰুত্বপূৰ্ণ এমেণ্ডমেণ্টটোৱে বহুতক সহায় কৰিব মহাবিদ্যালয়ৰ ক্ষেত্ৰত আজি আপোনালোক বহুতে উল্লেখ কৰিছে যে আমাৰ কমাৰ্চ ছিষ্টেমটো হোৱা নাই আমাৰ বিদ্যালয়খন প্ৰভিন্সিয়েলাইজ মহাবিদ্যালয়খন প্ৰভিন্সিয়েলাইজ আৰ্টছ ষ্ট্ৰীমটো প্ৰভিন্সিয়েলাইজ কিন্তু কমাৰ্চ ছিষ্টেমটো প্ৰভিন্সিয়েলাইজ হোৱা নাই দুই এজন মাননীয় বিধায়কে এইটো উল্লেখ কৰিছে যে মোৰ ইকনমিক্স ডিপাৰ্টমেণ্টটো থাকিব কলেজ প্ৰভিন্সিয়েলাইজ হৈ গ'ল 5টা ডিপাৰ্টমেণ্ট প্ৰভিন্সিয়েলাইজ হৈ গ'ল কিন্তু ইকনমিক্স ডিপাৰ্টমেণ্টটো থাকি গ'ল যদি কোনো মহাবিদ্যালয়ৰ কোনো এটা ডিপাৰ্টমেণ্টৰ পৰা এটা ডিপাৰ্টমেণ্ট এজনো শিক্ষক কেতিয়াও যদি ইয়াৰ আগৰ কোনো আইনত প্ৰভিন্সিয়েলাইজ হোৱা নাই এইবাৰ সেই ডিপাৰ্টমেণ্টটো প্ৰভিন্সিয়েলাইজেশ্যনৰ আউটাৰ ভিতৰলৈ আহিব অৰ্থাৎ ডিপাৰ্টমেণ্ট প্ৰভিন্সিয়েলাইজ কৰাৰ ব্যৱস্থা এই আইনখনত এইবাৰ সংশোধনীটোত কৰা হৈছে কলেজখন প্ৰভিন্সিয়েলাইজ কিন্তু ষ্ট্ৰীমটো প্ৰভিন্সিয়েলাইজ নহয় কোনোবা এটা ষ্ট্ৰীম আৰ্টছটো প্ৰভিন্সিয়েলাইজ কমাৰ্চটো প্ৰভিন্সিয়েলাইজ নহয় এতিয়া কমাৰ্চটো প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে এই আউটাৰ ভিতৰত আহিব আমাৰ মাত্ৰ চৰ্ত এটাই যে 1/1/2006 আগত হয় এনঅ'চি থাকিব লাগিব নহয় তেওঁলোকৰ পাৰ্মিশ্যন থাকিব লাগিব নহয় ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যনটো থাকিলেও আমি ল'ম কনকাৰেঞ্চটো এতিয়া আমি ইনচিষ্ট নকৰোঁ ইউনিভাৰ্চিটিয়ে যদি প্ৰমাণিতভাৱে এফিলিয়েশ্যন দিছে 1/1/2006 আগত তেনেহ'লে ডিপাৰ্টমেণ্ট প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থাও ইয়াত আছে সাবজেক্ট খেতি সাবজেক্ট ডিপাৰ্টমেণ্ট একেটাই বস্তু চিনোনিম হয় দুইটা সাবজেক্ট বা ডিপাৰ্টমেণ্ট প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থাও এই আইনত আছে আৰু ষ্ট্ৰীম প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থাটো ইয়াত আছে ইয়াত সন্নিৱিষ্ট হৈছে কলেজৰ পাৰ্মিশ্যনৰ দিনাইতো গোটেইকেইটা ডিপাৰ্টমেণ্টে নাপায় কোনোবা হয়তো হাতত লৈছে আঁতত লৈছে লগত লৈছে এইবিলাক বাদ পৰিছে যেতিয়া 10ৰ আগত টিচাৰ আপুনি কনচিডাৰ কৰি আছে কমচে কম কলেজৰ ক্ষেত্ৰত এই ডিপাৰ্টমেণ্টবিলাক যদি 10ৰ আগত পাৰ্মিশ্যন কনকাৰেঞ্চ পাইছে সেইখিনি কনচিডাৰ কৰিলেহে তেখেতসকলে বাচিব মই ঘাই খুটাটো মই চেঞ্জ কৰিব নোৱাৰোঁ মই কৈছোঁ ৰিকগনিশ্যনৰ কথা এফিলিয়েশ্যনৰ কথা এফিলিয়েশ্যন মাষ্ট বি অন অৰ বিফৰ 1/1/2006 এই খুঁটাটো সলনি কৰিবলৈ হ'লে 2011 চনলৈ ঘূৰি যাব লাগিব সেইটো এটা দীঘলীয়া বিতৰ্ক হ'ব আলোচনা হ'ব কেতিয়াবা সময় পালে সেইটো মই আলোচনা কৰিবৰ কাৰণে প্ৰস্তুত কিন্তু 1/1/2006 মন্ত্ৰী মহোদয়টো কলেজৰ আছে কলেজৰ পাৰ্মিশ্যন এনঅ'চি মোৰ কথাখিনি শুনি লওক কিন্তু বাকী সাবজেক্ট কেইটা কনচিডাৰ কৰক এটা আমি বিচাৰিছোঁ মই কৈছোঁ সাবজেক্টটো এতিয়া এপ্লাই কৰিব পাৰি এটা ৰিপ্লাইটো দিবলৈ দিয়ক আপুনি মানে এষ্টাব্লিছমেণ্ট বা পাৰ্মিশ্যনৰ ক্ষেত্ৰত ঠিক আছে আপুনি এইটো কৰিব কাৰণে নাই যে ডাইচ 2009-10 যিটো আছে সেইটো ইউডাইচ 2018-19 কৰি দিব লাগে সেইটো এটা আৰু 2 নম্বৰটো আপুনি এটাই কৰি দিব লাগে যে এই যিটো 31/12/2010 বুলি কৈছে 31/12/2010টো 31/12/2018 আপুনি পঢ়া শুনা কৰা মানুহ মোৰ কথাখিনি শুনি লওক অলপ লজিকবিলাক বুজিবৰ কাৰণে চেষ্টা কৰক এইটো এনেকুৱা কথা নহয় যে এইটো এই খুঁটিটো খুলি দিয়ক ইয়াত লগাই দিয়ক এইটো কৰক এনেকেতো কথাখিনি নহয় মই আইনৰ আধাৰত নীতিসংগত কথা কৈ আছোঁ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টে পাছ কৰা ৰাইট টু এডুকেশ্যন এক্ট আধাৰিত মই কথা কৈ আছোঁ মই 11 চন নহয় 74 চনৰ পৰা লিগেচি ড্ৰ কৰি পেলাই কথাখিনি কৈ আছোঁ প্ৰমাণ কৰিবই লাগিব তেখেত কৰ্মৰত আছিল আৰু যদি প্ৰমাণ আপোনালোকে কয় যে এই প্ৰমাণৰ কণ্ডিশ্যনবিলাক আঁতৰাই দিয়ক তো কাইলৈ লাখ লাখ মানুহে এপ্লাই কৰিব প্ৰভিন্সিয়েলাইজেশ্যন লাখ সেইকাৰণে কথাখিনি শুনক তো মই এইটো বস্তু স্পষ্ট কৰি দিছোঁ যে অধ্যক্ষ মহোদয় ডিপাৰ্টমেণ্ট বা ছাবজেক্ট প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থা আছে কলেজৰ ক্ষেত্ৰত ষ্ট্ৰীম প্ৰভিন্সিয়েলাইজেশ্যনৰো ব্যৱস্থা আছে
আৰু ষ্ট্ৰীম প্ৰভিঞ্চিয়েলাইজেশ্যন ব্যৱস্থাটো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰতো আমি প্ৰদান কৰিব বিচাৰিছোঁ। বহুত স্কুল আছে যিসকলৰ আৰ্টছ ষ্ট্ৰীমটো প্ৰভিঞ্চিয়েলাইজ, কিন্তু তেওঁলোকে ভেঞ্চাৰ মুডত ছায়েন্স ষ্ট্ৰীমটো চলাই আছে। এতিয়া সেই ছায়েন্স ষ্ট্ৰীমটো তেওঁলোকে এই আইনৰ অধীনত তেওঁলোকে আওতাৰ ভিতৰলৈ আহিব, তাত চিন্তা কৰিবলগীয়া নাই। কণ্ডিশ্যন এটাই যে তেওঁলোকৰ স্বীকৃতি বা তেওঁলোকৰ অনুমতি বা তেওঁলোকৰ এফিলিয়েশ্যন 1/1/2006 আগত থাকিব লাগে। সেইটোৰ ক্ষেত্ৰত মই অসহায়। মাননীয় মন্ত্ৰী মহোদয়, মই আপোনালোকে মোৰ কথাখিনি যদি আপুনি শুনি লয়, ঠিক আছে, একেলগে পিছত কম, ঠিক আছে। ইয়াৰ পাছত অন্য এটা গুৰুত্বপূৰ্ণ কথা, আপোনালোকে 31/12/2010 যিটো তাৰিখৰ আগত তেওঁ চাকৰিত জইন কৰা কথাটো হ'ব লাগিব, এই যিটো ডেডলাইন কথা আছে, ইয়াতো আপোনালোকে কৈছে যে সলনি কৰিব লাগে। 31/12/2010 এইটো যোৱা বছৰ আইনখনত আছিল। মই যোৱা পৰহিৰ পৰা বিভিন্ন শিক্ষক সংগঠন, বিভিন্ন শিক্ষানুষ্ঠান আৰু বিভিন্ন বিধায়কৰ লগত মই কথাখিনি আলোচনা কৰিছোঁ যে এই 31/12/2010 এই তাৰিখটো শিথিল কৰিব লাগে, 7 বছৰ বা 10 বছৰ এটা ছাৰ্ভিচ পিৰিয়ড ফিক্স কৰিব লাগে। আপোনালোকৰ এই কথাখিনিত যুক্তি এটা আছে, এই কথাখিনি, কাৰণ মই স্বীকৃতিত কম্প্ৰমাইজ কৰা নাই, 1/1/2006 থাকিব লাগিব ষ্ট্ৰীমটো। গতিকে এই জইনিং ডেটৰ কথাটো মই একে আশাৰে ইয়াক মই নাকচ কৰা নাই, কিন্তু আজি মই ইয়াক গ্ৰহণো কৰিব নোৱাৰোঁ। চাওক, আপুনি সংসদীয় পৰম্পৰা একো নাজানে, গতিকে আপুনি অকণ মনে মনে থাকক। আপুনি প্ৰশাসন কেনেকৈ চলে আপুনি নাজানে, ভাৰতবৰ্ষৰ লিগেল ছিষ্টেম আপুনি নাজানে, সেইকাৰণে আপুনি AFRBM এক্ট কি বস্তু নাজানে, আপুনি পঢ়াই নাই। গতিকে AFRBM এক্ট যেতিয়া আপুনি নাজানে, তেতিয়াহ'লে আপোনাক মই বুজাবলৈও মই চেষ্টা নকৰোঁ, কাৰণ আপোনাৰ বেছিক এডুকেশ্যনটো নাই, মই বুজাবলৈ কিয় চেষ্টা কৰোঁ, আপুনিতো নুবুজিব মই যিমান ক'লোঁ। AFRBM এক্ট আপুনি নাজানে। ফিনান্সিয়েল এই দফাটোৰ সংশোধনী হ'লে ইয়াৰ লিগেল ইমপ্লিকেশ্যন কি আছে, ইয়াৰ ফিনান্সিয়েল ইমপ্লিকেশ্যন কি আছে? ই 2021 চনৰ প্ৰভিঞ্চিয়েলাইজেশ্যন প্ৰচেছটোকেই ডিষ্টাৰ্ব কৰি দিব নেকি? সেই কথাখিনি মই মোৰ ডিপাৰ্টমেণ্টে সেই কথাখিনি অধ্যয়ন কৰিব লাগিব। আৰু আজি মই পবিত্ৰ সদনক মানে স্পষ্টভাৱে কওঁ যে মোৰ ডিপাৰ্টমেণ্টে এই 31/12/2010 এই জইনিং ডেটটোৰ এমেণ্ডমেণ্ট হ'ব পাৰে নেকি, এই কথাটো পজিটিভলি মোৰ ডিপাৰ্টমেণ্টে পুনৰ বিবেচনা কৰিব। প্ৰয়োজন সাপেক্ষে ফেব্ৰুৱাৰীত আৰু এখন এমেণ্ডমেণ্ট আহিব প্ৰয়োজনত। শেষ হ'ল আৰু আপোনালোকৰ কাৰ্যকাল, অখিল গগৈ, আপোনালোকে এইটো কৰি দিব পাৰে। অখিল গগৈ, আপোনালোকে নকৰে, সেইটো এনেই নচুৱাই আছে। ৰিপ্লাইটো দিবলৈ দিয়ক, প্লিজ কৰি দিয়ক। ৰিপ্লাইটো দিয়ক। শেষ হোৱা নাই, 26ত আকৌ আহি আছোঁ। মানে অসমীয়াত এটা কি টাইপৰ কথা কয় মানে? অধ্যক্ষ মহোদয়, অসমীয়াত এটা কথা আছে, অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একেটা কথা নিসিজে। গতিকে মই এইটো প্ৰশ্নৰ উত্তৰ নিদিওঁ, মই অপচেষ্টা নকৰোঁ তেখেতক বুজাবৰ কাৰণে। নালাগে আৰু। মই ঢেৰুৱা ঠাৰি সিজাবলৈ অলপো চেষ্টা নকৰোঁ। নেক্সট ছাৰ, পইণ্ট অফ অৰ্ডাৰ। প্লিজ বহক। নাই ছাৰ, প্লিজ বহক। ছাৰ, পইণ্ট অফ প্লিজ বহক। মই শুনা নাই, প্লিজ বহক। মই শুনা নাই, প্লিজ বহক। ছাৰ, আপুনি শুনা নাই, আমি শুনিছোঁ ন। প্লিজ বহক। আপুনি কিয় শুনি থাকে আনৰ কথা? বহক। অখিল গগৈ বুলি কোৱা নাই, আপুনি কিহৰ কাৰণে বহি আছে? ৰিপ্লাই দি আছে মিনিষ্টাৰৰ কথা শুনক না, যাৰ তাৰ কথা কিয় মানে বকি থাকে? প্লিজ কৈছে নে নাই? প্লিজ পীযুষ হাজৰিকা আনৰ কথা কিয় মানে আপুনি তাতে যাওক। অখিল গগৈ কলিয়া বুলি কৈছে। প্লিজ আপোনাক কোৱা নাই, অনাৰেবল মিনিষ্টাৰ, আপোনাক কোৱা নাই, আপোনাৰ নাম প্লিজ কোৱা নাই। আপুনি সদায় সদনৰ হুলস্থুল পৰিৱেশ কিয় সৃষ্টি কৰে? আপোনাক কোৱা নাই, আপুনি বহক। অনাৰেবল মেম্বাৰ্ছ বহক। একো কথা পাতিব নালাগে, কোনেও মন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দি আছে। আপুনি পাগল নহয়, চবেই কোনেও একো ক'ব আপুনি নালাগে। কিয় তাত পাতি লৈছে? প্লিজ আপুনি পাগল নহয় বুলি চবেই জানে, আপুনি মই কল হোৱা নাই। প্লিজ ৰিপ্লাইটো শুনক চবে। টপিক কথা নক'ব। সন্মানীয় সদস্য, যিসকলে ৰিপ্লাই নুশুনে বাহিৰত যাওক, যিসকলে ৰিপ্লাই নালাগে বাহিৰত যাওক। আপুনি বাহিৰত যাওক যদি ৰিপ্লাই নালাগে। ইয়াত কাজিয়া কৰি থাকিব নালাগে অখিল গগৈ। যদি ৰিপ্লাই লাগে আনৰ লগত লাগি থাকিব নালাগে। প্লিজ সভা শিক্ষকৰ এই আইন পাছ হ'ব লাগে না? প্লিজ অনাৰেবল এমএলএ বহক। চবে উত্তৰটো শুনক। অধ্যক্ষ মহোদয়, এটা কথা মই ইয়াৰ আগত কেইবাবাৰো কৈ গৈছোঁ এখন পবিত্ৰ বিধান। প্লিজ আজি মই পুনৰ দোহাৰিব বিচাৰোঁ যে অনাৰেবল মেম্বাৰ্ছ প্লিজ ডোন্ট ডিষ্টাৰ্ব। শিক্ষাৰ আপোনালোকৰ মন্ত্ৰী ৰিপ্লাই দি আছে। শিক্ষাৰ অধিকাৰ আইন 2009 চনত পাছ হোৱাৰ পাছত 2010 চনত NCTৰ বিশেষ নটিফিকেশ্যন বাহিৰ হৈছে যে টেট DLED নহ'লে কোনো শিক্ষক হ'ব নোৱাৰে। আৰু শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা ওলাইছে যে টেটটো বাধ্যতামূলক। এতেকে আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ জৰিয়তে যিটো নিযুক্তি, এই নিযুক্তিত যিসকল কৰ্মৰত শিক্ষক, তেওঁলোকৰ টেট নাই, DLED নাই, তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিবই নোৱাৰোঁ। এতেকে তেওঁলোকক টিউটৰ বুলি এটা শব্দ সৃষ্টি কৰি তেওঁলোকক নিযুক্তি দিয়া হ'ল কণ্ডিশ্যন এটা লৈ পেলাই, আশা এটা লৈ পেলাই যে তেওঁলোকে 5 বছৰৰ ভিতৰত এই টেট DLED আয়ত্ব কৰিব।
কিন্তু 5 বছৰৰ ভিতৰত তেওঁলোকে টেট DLED যদি আয়ত্ত নকৰে তেতিয়াহ'লে তেওঁলোক টিউটৰ হিচাপে থাকি যাব ফিক্স পেড, আৰু যদি আয়ত্ত কৰে তেওঁলোকে টিচাৰলৈ তেওঁলোকক উন্নীত কৰা। এই বছৰ আমি এটা এমেণ্ডমেণ্ট আনিছোঁ যে এই 5 বছৰৰ সময়সীমাটো আমি আৰু 2 বছৰৰ কাৰণে বৃদ্ধি কৰি দিছোঁ। যিসকল আমাৰ টিউটৰ হৈ আছে তেওঁলোকে যদি 2 বছৰৰ ভিতৰত তেওঁলোকে টেট DLED আয়ত্ত কৰিব পাৰে আমি তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীত কৰিম, আৰু বহু সংখ্যকক ইতিমধ্যে আমি শিক্ষকলৈ আমি উন্নীত কৰিছোঁৱেই। মহাবিদ্যালয়ৰ যি প্ৰবক্তা আছে প্ৰবক্তাসকলৰ ক্ষেত্ৰতো UGCৰ গাইডলাইন মতে তেওঁলোকৰ নেট স্লেট থাকিবই লাগিব, আৰু নেট স্লেটটো যদি তেওঁলোকে 5 বছৰৰ ভিতৰত আয়ত্ত কৰে, এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যদি তেওঁলোকে আয়ত্ত কৰে তেওঁলোকক আমি এছিষ্টেণ্ট প্ৰফেচাৰলৈ আমি উন্নীত কৰিম। এতেকে এই দফাটো এই বছৰো প্ৰযোজ্য হ'ব। এই সংশোধিত আইনৰ অধীনত যিসকল নতুনকৈ প্ৰভিন্সিয়েলাইজ হ'ব, সেই প্ৰভিন্সিয়েলাইজ হোৱা ব্যক্তি বা শিক্ষক বা টিউটৰ তেওঁলোকৰ ক্ষেত্ৰতো এই নীতিটোৱে প্ৰৱৰ্তিত হ'ব। ইয়াত কোনো শিথিলতা আমি কৰিব পৰা অৱস্থাত নাই, কাৰণ ই কেন্দ্ৰীয় আইন শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰা UGC গাইডলাইনৰ দ্বাৰা এইটো নিয়ন্ত্ৰিত। মাননীয় কিছু বিধায়কে উত্থাপন কৰা এটা প্ৰশ্নৰ মই স্পষ্টীকৰণ দিব বিচাৰোঁ যে হয়, আমি এতিয়া স্কুল প্ৰভিন্সিয়েলাইজেশ্যন কৰা নাই, আমি স্কুল প্ৰভিন্সিয়েলাইজেশ্যন নকৰোঁ, কিন্তু আমি পোষ্ট প্ৰভিন্সিয়েলাইজেশ্যন কৰোঁ। ইয়াৰ কাৰণ এটাই, মই যিটো সংখ্যা দিলোঁ যে 55,000 বিদ্যালয় আমাৰ আছে, সেইকাৰণে আমি নতুনকৈ আৰু বিদ্যালয়ৰ আমি সংখ্যা আমি নবঢ়াওঁ। বেছ স্কুলৰ কনচেপ্ট সৃষ্টি কৰি যিসকলৰ চাকৰি প্ৰভিন্সিয়েলাইজ কৰা হৈছে তেওঁলোকক বেছ স্কুলত দায়িত্ব দিয়া, তেওঁলোকক নিযুক্তি দিয়া। লগতে আমি এই প্ৰভিজনটো আগৰ পৰা আছে, এতিয়াও ৰাখিছোঁ। যদি আন্তঃগাঁথনি ভাল সঁচাকৈ যদি এনৰোলমেণ্ট আছে, ছাত্ৰ ছাত্ৰী আছে, সেইখনক আমি ছেল্ফ বেছ স্কুল হিচাপে স্বীকৃতি দি আমি চলাই লৈ যাম। গতিকে ছেল্ফ বেছ স্কুলৰ ব্যৱস্থাটো থাকিব। মাদ্ৰাছাৰ কথাটো কোৱা হৈছে, যিসকলে ইতিহাসটো জানে তেওঁলোকে এইটো কথা জানে যে অসমত মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন বেলেগ আছে আৰু সাধাৰণ বিদ্যালয়ৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন বেলেগ আছে। মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যন মই জনাত লাষ্ট 2014 চনত হৈছিল। 2014 চনত মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যন হৈছিল, আৰু 2020 চনত মাদ্ৰাছাবিলাক কনভাৰ্ট কৰি দিয়া হ'ল জেনেৰেল স্কুললৈ। গতিকে যি তাৰিখত এই মাদ্ৰাছাবিলাক সাধাৰণ স্কুল হ'ল, এতিয়া তেওঁলোকৰ মাদ্ৰাছাৰ প্ৰতিষ্ঠা হোৱাৰ আমি তথ্য ল'বলৈ আমাৰ হাতত কোনো ডকুমেণ্ট নাই। তেওঁলোকৰ এইটো এটা সম্পূৰ্ণৰূপে বেলেগ বিষয়, কাৰণ এই আইনখনৰ কণ্টিনুৱেশ্যন হ'ল 1974ৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন, তাৰপিছত 2011 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন আইন, তাৰ ধাৰা। মাদ্ৰাছাটো এটা সম্পূৰ্ণৰূপে বেলেগ ধাৰা, আৰু মাদ্ৰাছাৰ ধাৰাটো হৈ গ'ল 2014 চনত মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যন হ'ল, 2020ত আহি মাদ্ৰাছা বেলেগ ধৰণে মানে কি কয় 2020ত মাদ্ৰাছাসমূহ কনভাৰ্ট হ'ল। গতিকে কনভাৰ্টেড স্কুলবিলাকৰ আৰম্ভণিটো আমি 2020 ধৰিম, আৰু 2020 ধৰিলে তেওঁলোকে 1/1/2006 সেই যিটো কণ্ডিশ্যন, এই কণ্ডিশ্যনটো ফুলফিল নকৰে। কিন্তু কি কৰিব, বেছি সংখ্যক নহয়, কিছু সংখ্যক মাদ্ৰাছা ভেঞ্চাৰ হিচাপে তেওঁলোক কনভাৰ্টেড হ'ল। যেতিয়া 11ত আপোনালোকৰ ল'লে কনভাৰ্ট কৰিছে, এইখন আইনৰ আওতাত সেইটো নহয়। স্যাৰ যেতিয়া 11ত প্ৰভিন্সিয়েলাইজ কৰিলে 13ত যে হৈ গ'ল 14ত, ঠিকে কৈছে আপুনি। যদি ছাৰ মাদ্ৰাছাখনক স্কুলত কনভাৰ্ট কৰিব নোৱাৰি, এজন কৈ বুজাই দিয়ক। তেনেহ'লে ছাৰ তাতেই ৰাখি দিব লাগিছিলে। যদি কনভাৰ্ট হৈছে তেনেহ'লে জইনিংটো আপুনি আকৌ 20 কিয় ধৰিব? যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে এইটো ধৰিব লাগিছিলে। এইখন আইন 2017 চনৰ আইন। মন্ত্ৰী মহোদয়, বুজিলোঁ ছাৰ, স্কুলটো কনভাৰ্ট কৰিলে। আৰু আপুনি মোৰ কথাটো শুনক না, অলপ লজিক বুজিবলৈ চেষ্টা মন্ত্ৰী মহোদয়, জাষ্ট মই এটা কথা ক'ব বিচাৰিছোঁ। মাদ্ৰাছাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন বেলেগ আছিলে, হয়, বিদ্যালয়ৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ আইন বেলেগ আছে। মন্ত্ৰী মহোদয়, যেতিয়া যেতিয়া 11ত ছাৰ আইন অনা হ'ল, 14ত আপুনি ঠিকে কৈছে, 13-14ত হ'ল, স্কুলখিনি 13ত হ'ল, মাদ্ৰাছাত 14ত, এক বছৰ লেট যায়। আকৌ যেতিয়া 21ত আপোনালোকে কৰিব, এই যিটো মাদ্ৰাছা বিল ৰিপিল কৰা হ'ল, তাৰ আগে 21ত যেতিয়া টিউটৰ নিযুক্তি দিলে স্কুলৰখিনি, মাদ্ৰাছাখিনি বেলেগকৈ ফাইল বনালে, যিসকলক দায়িত্ব দিছিল গোটেই কাম স্কুটনি কৰি ফাইল বনালে, মাদ্ৰাছাও ল'ব। ইতিমধ্যে বিল ৰিপিল হ'ল। তেখেতসকলৰ গোটেই ডাটাখিনি 2006ৰ আগৰ অল কণ্ডিশ্যন ফুলফিল কৰা সবখিনি আপোনাৰ ডিপাৰ্টমেণ্টত আছে মাননীয় মন্ত্ৰী মহোদয়। সেই হিচাপে আমি কৈছোঁ যে যিহেতু ৰিপিল হোৱাৰ কাৰণে ঠাণ্ডা অৱস্থাত গুচি গ'ল, আদাৰৱাইজ সেই কামখিনি কৰা আছে, 6ৰ আগৰ পৰা সব ফুলফিল কৰিছে। প্লিজ এইটো কনচিডাৰ কৰক। আপুনি মোক লিখি দিব, মই এইখিনি এক্সামিন কৰিম, কিন্তু এইখন আউটাৰ ভিতৰত মাদ্ৰাছা নপৰে, ইয়াৰ ভিতৰত মাদ্ৰাছাটো নাই। এতিয়া মই অন্য এটা কথালৈ আহোঁ, যিটো হ'ল 6 শিডিউল এৰিয়াৰ বিষয়। 6 শিডিউলত এডুকেশ্যনটো কমপ্লিটলি ট্ৰেন্সফাৰ্ড ছাবজেক্ট। এই কাৰ্বি আংলং হওক, ডিমা হাছাও হওক, BTC হওক, আজিৰ তাৰিখত 6 শিডিউল ডিষ্ট্ৰিক্টত শিক্ষক কোনে নিযুক্তি দিয়ে? কাউন্সিলে নিযুক্তি দিয়ে। শিক্ষকৰ ট্ৰেন্সফাৰ অসম চৰকাৰে কৰিব নোৱাৰে। আমি BTCৰ পৰা শিক্ষক এজন যদি আমি নগাঁৱলৈকে ট্ৰেন্সফাৰ কৰিব বিচাৰোঁ, কাউন্সিলৰ NOC আমাক লাগিব, উইদাউট NOC আমি ট্ৰেন্সফাৰ দিব নোৱাৰোঁ। আৰু নগাঁৱৰ টিচাৰ এজনক যদি আমি কোকৰাঝাৰত পষ্টিং দিব বিচাৰোঁ, তেতিয়াও আমাক কাউন্সিলৰ NOC লাগিব। হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষকৰ নিযুক্তিও কাউন্সিলে দিয়ে। এতেকে প্ৰভিন্সিয়েলাইজেশ্যনো এটা কাইণ্ড অফ নিযুক্তি। প্ৰভিন্সিয়েলাইজেশ্যনো এক ধৰণৰ নিযুক্তি। ফ্ৰেছ নিযুক্তিবিলাক কাউন্সিলে দিয়ে। সেইকাৰণে মই BTC প্ৰশাসনৰ লগতো আলোচনা কৰিছোঁ, মাননীয় মুখ্যমন্ত্ৰীৰ লগতো মই আলোচনা কৰিছোঁ যে BTCৰ পৰিৱেশটো, তাৰ চিটুৱেশ্যনটো যিহেতু বেলেগ, তেওঁলোকৰ ৰিকুৱাৰমেণ্টবিলাক বেলেগ। আমি চৰকাৰে অসম চৰকাৰে সম্পূৰ্ণ সহযোগিতা কৰিম।
হয় কাউন্সিলে এখন বেলেগ আইন আনক, নহয় কাউন্সিলৰ হৈ আমি এখন বেলেগ আইন আনো, কিন্তু BTCৰ সমস্যাখিনি বেলেগ ধৰণে এটা বেলেগ আউটাৰে চাব লাগিব। এইখন আইনৰ আউটাৰ ভিতৰত আমি BTCৰ সমস্যা গোটেইখিনি ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান কৰিব পৰা অৱস্থাত নাই। মই মাননীয় মুখ্যমন্ত্ৰীৰ অনুমতি সহকাৰে আপোনালোকক জনাম, BTCবাসী ৰাইজক মই জনাম যে BTCৰ ভেঞ্চাৰ স্কুলৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ চৰকাৰ বদ্ধপৰিকৰ, আৰু আমি BTC পৰিষদৰ লগত পূৰ্ণ সহযোগিতা কৰিম যে BTCৰ যি শান্তি চুক্তি, সেই শান্তি চুক্তিৰ ধাৰা 6.3 অনুযায়ী এই অঞ্চলৰ ভেঞ্চাৰ স্কুলসমূহ প্ৰভিন্সিয়েলাইজ কৰাৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম। লেজিসলেশ্যন লাগিব, সেই লেজিসলেশ্যন BTCৰ লেজিসলেশ্যনো হ'ব পাৰে বা সেই লেজিসলেশ্যন অসম চৰকাৰৰো হ'ব পাৰে, কিন্তু ইট উইল বি স্পেচিয়েল লেজিসলেশ্যন, কাৰণ এটা ত্ৰিপাক্ষিক চুক্তি এখনৰ ধাৰা এটা ৰূপায়ণ কৰাৰ কথাটো ইয়াত জড়িত হৈ আছে, আৰু সেইটো আমি ৰূপায়ণ কৰিবৰ কাৰণে আমি বদ্ধপৰিকৰ। এইটো আমি কৰিব। এইটো কেতিয়া কৰিব? ফেব্ৰুৱাৰী মাহৰ যিটো আমাৰ ধন্যবাদ জনাইছো মন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক BTCৰ ফালৰ পৰা। নহয়, কামটো কৰিব লাগিব নহয়, চৰকাৰ ফেব্ৰুৱাৰীলৈকে আছে, আপুনি ফেব্ৰুৱাৰী মাহৰ হেৰিয়াত উঠাব বুলি কৈ দিয়ক অধিৱেশনত। নহয়, এনেই ধন্যবাদ জনালে চৰকাৰটো আছে মাত্ৰ মাৰ্চলৈকে, গতিকে ফেব্ৰুৱাৰী অধিৱেশনত আমাৰ এইটো হ'ব লাগে। এই চৰকাৰ চলি থাকিব। অখিল গগৈ অখিল গগৈ ডাঙৰীয়া, মোৰ আগৰ কথাটো আপুনি নুশুনিলে বোধ কৰোঁ। মই কৈছোঁ যে মই আপোনাক বুজাবলৈ চেষ্টা নকৰোঁ, মানে অবুজনক বুজোৱাৰ অপচেষ্টা মই নকৰোঁ। ইয়াৰ পাছৰ কথাটো হ'ল যে আমি মিনিমাম এটা এনৰলমেণ্ট বিচাৰিছোঁ, আৰু পৰীক্ষাত এটা মিনিমাম 5% বিচাৰিছোঁ, আৰু এই মিনিমাম এনৰলমেণ্ট আৰু 5% আমি 6 শিডিউল ডিষ্ট্ৰিক্টৰ কাৰণে ৰেহাই দিছিলোঁ। আজি মই এইটো এমেণ্ডমেণ্ট আপোনালোক কোনেও নানিলে, আপোনালোক কোনোবাই এনৰলমেণ্টটো আনিব বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকে এটা জেনেৰেল এমেণ্ডমেণ্ট আনিছে যে এনৰলমেণ্টটো ৰেহাই দিব লাগে। আমি জেনেৰেলভাৱে ৰেহাই দিবলৈ আমাৰ অসুবিধা আছে, কাৰণ এইটো 2021তো প্ৰযোজ্য আছিল। আমি এমেণ্ডমেণ্টটো, মই এটা চৰকাৰী এমেণ্ডমেণ্ট আনিছোঁ যে কেৱল 6 শিডিউল নহয়, 6 শিডিউলৰ লগতে অনুসূচিত জাতি, অনুসূচিত জনজাতি, চাহ বাগিচা অঞ্চল বা আদিবাসী অঞ্চলতো এই ৰেহাইটো আমি দিম। এই সংশোধনীটো আনিছোঁ। দফা 2 এইটো কিন্তু মই নিজেও আনিছোঁ, তাত পুৰা আপুনি নিশ্চয়, মই গায়ো দিছিলোঁ অথনি মোৰ যিকেইটা এমেণ্ডমেণ্ট মহোদয় প্লিজ এইটো গোটেই অসমৰ কাৰণে কৰি দিয়ক। অল আছামৰ কাৰণেও দিছিলোঁ তাতে, যে যিটো 30 আছিলে সেইটো 20 কৰিব লাগে, 25 আছিলে যিটো সেইটো 15 কৰিব লাগে, সেইটো দিছিলোঁ। ৰিপ্লাইটো কমপ্লিট কৰিবলৈ দিয়ক। তাৰপিছত যদি সেইটো বিধানসভাত এইটো মিছা কথাটো ক'ব নালাগে ন, মই সংশোধন আনিছোঁ। সংশোধন আনিছে আমি মই তেখেতক নুবুজাওঁ, আৰু ৰিপ্লাইটো মই তেখেতক নুবুজাওঁ, আৰু তেখেতৰটো মই নুবুজোঁ। দ্বিতীয় কথাটো হ'ল যে এইটো আমি এমেণ্ডমেণ্ট আনিছোঁ দফা 2, 3, 4, wherever the word 6 scheduled areas appear, it will be substituted by 6 scheduled areas, or SC or ST or T tribe or Adivasi areas বুলি তাৰ দ্বাৰা মানে ৰিপ্লেচ হ'ব, আৰু মই ভাবোঁ যে এই পিছপৰা অঞ্চলৰ ৰাইজ ইয়াৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব। মহোদয় এইটোতো ভাল, আপুনি এমেণ্ডমেণ্ট আনিছে, জাষ্ট ৰিকুৱেষ্ট কৰিম আৰু অলপ এৰিয়া বাদ থাকিব। চৰ চাপৰি আপুনি জানে 6 মাহ পানীৰ তলত থাকে, মই খালি চৰ চাপৰিৰ কথা কোৱা নাই, আপুনি যিখিনি আনিছে প্ৰায় 6 শিডিউল এৰিয়া, অনুসূচিত জাতি জনজাতি প্ৰায় 60% এৰিয়া আহিব। ৰেষ্ট অফ দ্য অসম প্লিজ অলপ বহল কৰি এনৰলমেণ্টৰ কোনো প্ৰব্লেমেই নাই, গোটেই অসমৰ কাৰণে বৰাবৰ কৰি দিয়ক, ভালে হ'ব। মানে চৰ চাপৰি অঞ্চলৰ এনৰলমেণ্টৰ কোনো না, মোৰ চৰৰ কথা কোৱা নাই, মই ব্যাকৰকেশৰ কথা জাষ্ট মনত পৰিছে। গোটেই অসমৰ কাৰণে প্লিজ এইটো কৰি দিয়ক। সব শিক্ষকবিলাক দুৰ্ভগীয়া, একেবাৰে কি ক'ম আৰু সেইসকলক, সৰু এটা হেৰি আপুনি গোটেই অসমৰ কাৰণে কৰি দিয়ক অলপ। এইটো অনুসূচিত জাতি এৰিয়া, আদিবাসী এৰিয়া, এইবিলাক ডিফাইন কৰোঁতে অকণ প্ৰব্লেম আহিব। পিছত আকৌ আপুনি এখন ৰুল বা হেৰি ওলাব লাগিব, তাতকৈ এজ এ হোল কৰি আছে, এইটো এটা সুবিধা তাত ডাইৰেক্ট আছে। এখন আইনৰ অধীনত অসম চৰকাৰে ৰুলছ বনাব পাৰে, গতিকে ৰুলছত এইবিলাক আহি যাব, আৰু এইটো ডিফাইন কৰা অকল সংখ্যাটো আপুনি বদলাই দিব লাগে, সাংবিধানিক তাত সংখ্যাটো দিয়াই আছে, জাষ্ট বদলাই দিব লাগে, সেইটো সংখ্যা নবদলাই এনে টুপি পিন্ধাই থাকিলে কিটো হ'ব? প্লিজ মাননীয় অধ্যক্ষ মহোদয়, এখন বিল আহিছোঁ যে যিসকল নন টিচিং ষ্টাফ, এই নন টিচিং ষ্টাফ তেওঁলোক আমাৰ আশ্ৰাফুল হুছেইনে কোৱাৰ নিচিনাকৈ 8,000 নহয়, আৰু আমাৰ যিখিনি টিউটৰ আছে তেওঁলোকৰ দৰমহা যিটো ফিক্স পে' কৰা হৈছিলে, এই ফিক্স পে'টো 2 বছৰৰ পাছতে বৃদ্ধি হৈছে। আজি তেওঁলোকৰ 5ম বছৰৰ পাছত তেওঁলোকৰ যি দৰমহা হৈছে তাত 6% প্ৰতি বছৰে, এতিয়াৰ পৰা আৰু আমি আইন সংশোধন কৰিব নালাগে, প্ৰতি বছৰে 6%কৈ বাঢ়ি যাব। নন টিচিং ষ্টাফখিনিৰো বাঢ়ি যাব, টিচিং ষ্টাফখিনিৰো 6%কৈ বাঢ়ি যাব। সেইটো এই দুইটা সংশোধনীতে আছে। এতিয়া মই আহোঁ ট্ৰেন্সফাৰ আইনখনলৈ। ট্ৰেন্সফাৰ আইনখনত 2টা কথা আছে। প্ৰথম, ট্ৰেন্সফাৰৰ বাবে আবেদন কৰিবলৈ ইলিজিবিলিটি। আমাৰ শিক্ষকসকলৰ কেডাৰটো জিলাভিত্তিক কেডাৰ, গতিকে ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ নহয়। ইণ্টাৰ ডিষ্ট্ৰিক্ট ট্ৰেন্সফাৰ কৰাৰ এটা ইনষ্ট্ৰুমেণ্ট হৈ গ'ল টিচাৰ ট্ৰেন্সফাৰ আইনখন, যিটো 2017 চনত পাছ হৈছিল, আৰু তাত কোৱা হ'ল যে 10 বছৰ যদি সম্পূৰ্ণ হৈছে কোনো এজন শিক্ষকৰ, তেওঁ বদলিৰ কাৰণে আবেদন কৰিব পাৰে। কিন্তু আবেদনটো এপ্ৰুভ কৰা হ'বনে নহয় তাৰ কাৰণে বেলেগ এটা কণ্ডিশ্যন আছে, যে PTR ডিষ্টাৰ্ব হ'ব নোৱাৰিব। যাৰ কাৰণে যোৱা সময়খিনিত আমি এই আইনখনৰ অধীনত সৰ্বমুঠ 42,000 শিক্ষকক অনলাইন এটা পৰ্টেলৰ যোগেদি 42,000 শিক্ষকক আমি বদলি কৰিবলৈ সক্ষম হৈছোঁ, 42,000।
এতিয়া তেওঁলোক 10 বছৰ হৈ গ'ল, তাৰ মানে লগে লগে তেওঁলোক ট্ৰেন্সফাৰ হৈ যাব নোৱাৰে, ৰিপ্লেচমেণ্ট দিব লাগিব। আৰু ৰিপ্লেচমেণ্ট দিব নোৱাৰাৰ কাৰণে ট্ৰেন্সফাৰ এপ্ৰুভ হোৱাৰ পাছতো এবছৰ 1.5 বছৰ ধৰি শিক্ষকসকলক ৰিলিজ দিয়া হোৱা নাছিল চাউথ চালমাৰাম, কি কয় মানকাছাৰ, ধুবুৰী আদি জিলাত। আমি ৰিপ্লেচমেণ্ট দিহে তেওঁলোকক বদলি কৰিছোঁ, আৰু সেই ৰাইডাৰটো, সেই কণ্ডিশ্যনটো এতিয়াও থাকিব। আৰু শিক্ষকৰ বদলিৰ ক্ষেত্ৰত আমি এতিয়া মাত্ৰ যি মহিলা শিক্ষয়িত্ৰী আছে তেওঁলোকৰ কাৰণে 5 বছৰতে তেওঁলোক আবেদন কৰিব পাৰিব, 5 বছৰ সম্পূৰ্ণ হ'লে। আৰু পুৰুষ শিক্ষকৰ ক্ষেত্ৰত 10 বছৰ, মানে 10 বছৰৰ ঠাইত এতিয়া 7 বছৰ সম্পূৰ্ণ হ'লে তেওঁলোকে আবেদন কৰিব পাৰিব। আবেদন গ্ৰহণ কৰিবলৈ হ'লে আমি PTR-টো চাই ল'ব লাগিব, অৰ্থাৎ আমি ৰিপ্লেচমেণ্ট দিব পাৰিব লাগিব। আৰু এই ক্ষেত্ৰত মই কৈছোঁ, যোৱাকালি পৰহি মই এইটো ঘোষণা কৰিছিলোঁ যে আমি এটা চৰ চাপৰি অঞ্চল বা দুৰ্গম অঞ্চলৰ কাৰণে এটা বেলেগ কেডাৰ আমি কৰিব পাৰোঁ নেকি, সেই কথাটো আমি চিন্তা কৰি আছোঁ। কিছু মাইনৰিটি অঞ্চলৰ কিছুমান বিদ্যালয়ৰ কথা আপোনালোকে উল্লেখ কৰিছে। আমি সকলোবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুলকে পৰ্যায়ক্ৰমে, সকলোবিলাক হায়াৰ ছেকেণ্ডেৰী স্কুলক আমি পৰ্যায়ক্ৰমে এক আধুনিকীকৰণ, নৱীকৰণ, নতুন বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে প্ৰায় 400 স্কুল আমি 2000 কোটি টকাৰ জৰিয়তে নতুন বিদ্যালয়ৰ নিৰ্মাণ বিভিন্ন ঠাইত হৈ আছে। ইয়াত শাসক বিৰোধীৰ সমষ্টি বুলি কোনো কথা নাই, যে সকলো ডিষ্ট্ৰিক্টত আমি বিদ্যালয়, নতুন বিদ্যালয় আমি নিৰ্মাণ কৰিছোঁ, সকলো সমষ্টিত আমি নতুন বিদ্যালয় নিৰ্মাণ কৰাৰ কাৰ্যসূচী লৈছোঁ। গতিকে আলিটাঙনি উছমানীয়া বিদ্যালয়ো বিধায়কে দিব, আমি সেই পৰৱৰ্তী পৰ্যায়ত সেইবিলাক বিদ্যালয়ো নৱীকৰণ, নতুন বিল্ডিং নিৰ্মাণ কৰাৰ ফালে সেই বিদ্যালয়বিলাককো আমি লৈ যাম। ইয়াৰ পাছত মই এখন আইনৰ কথালৈ আহোঁ, এখন হ'ল যি মাচুল নিৰ্ধাৰণ। প্ৰাইভেট স্কুলবিলাকৰ মাচুল বৃদ্ধিক লৈ পেলাই বা বহুত বেছি তেওঁলোকে মাচুল কৰে বুলি সেই বিদ্যালয়সমূহৰ পৰা সময়ে সময়ে আমি অভিযোগ পাই থাকোঁ। গতিকে ফি ৰেগুলেটৰী অথৰিটি এটা কৰা হৈছে। ফি ৰেগুলেটৰী কমিটিখন, য'ত এজন জাজ, এজন চেয়াৰমেন হিচাপে থাকিব, তাত এজন চাৰ্টাৰ্ড একাউণ্টেণ্ট থাকিব, তাত এজন এডুকেশ্যনিষ্ট থাকিব, আৰু তাত প্ৰাইভেট বিদ্যালয়ৰ প্ৰতিনিধিও সেই কমিটিখনত থাকিব। আমি আপাৰ লিমিটটো ফিক্স কৰি দিওঁ, আমি কিমান মেক্সিমাম হ'ব পাৰে, আৰু সেইটো ফিক্স নিৰ্ধাৰণ কৰিবৰ কাৰণে তেওঁলোকৰ আন্তঃগাঁথনি, তেওঁলোকৰ বিভিন্ন সা সুবিধা, এই গোটেই কথাবিলাক চোৱা হয়। এতিয়া আমি চিম্পলি এটা কামেই কৰিব বিচাৰিছোঁ, সেইটো হ'ল যে যিখিনি গাঁৱৰ প্ৰাইভেট স্কুল আছে, গাঁৱৰ প্ৰাইভেট স্কুল, গাঁৱততো অসম জাতীয় বিদ্যালয় আছে, গাঁৱত UN একাডেমি আছে, গাঁৱত শংকৰদেৱ শিশু নিকেতন আছে, তাৰ মাজতে ক'ৰবাত মিছনাৰী স্কুলো আছে। এই বিদ্যালয়বিলাকৰ ক্ষেত্ৰত আমি 25% ৰেহাই দিছোঁ। তাৰমানে তাত মাচুলটো 25% কম হ'ব, আপাৰ লিমিটটো 25% কম হ'ব। গাঁৱৰ ল'ৰা ছোৱালীখিনি যিখিনিয়ে প্ৰাইভেট স্কুলত পঢ়ে তেওঁলোক তাৰ দ্বাৰা উপকৃত হ'ব, তেওঁলোক তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত নহয়। আৰু কোনোবাই কৈছে যে কৰ্পৰেট ছেক্টৰক সুবিধা দিয়াৰ কাৰণে এইবিলাক কাম কৰিছে। এটা কৰ্পৰেট ছেক্টৰ মাতি আনক নাই বিদ্যালয় খুলিবলৈ, মইতো আদৰণি জনাওঁ। ক'ত কৰ্পৰেট ছেক্টৰে ইয়াত বিদ্যালয় পৰিচালনা কৰিছে? আপোনালোকে যদি এটা কৰ্পৰেট ছেক্টৰ মাতি আনিব পাৰে, মই আদৰণি জনাওঁ যে খোলক প্ৰাইভেট স্কুল। প্ৰাইভেট স্কুল, জাতীয় বিদ্যালয় চলি আছে, প্ৰাইভেট স্কুল, শংকৰদেৱ শিশু নিকেতন প্ৰাইভেট স্কুল, UN একাডেমি কোকৰাঝাৰ প্ৰাইভেট স্কুল, খ্ৰীষ্টিয়ান মিছনাৰী কিছু স্কুল চলি আছে। ইয়াত দ্বিতীয় এটা দফা হৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ আৰ্টিকুল 3 এটা বিশেষ ব্যৱস্থা আছে, মাইনৰিটি স্কুল বুলি কোনোবা স্কুল খুলিব পাৰে, আৰু সেইটো মাইনৰিটি সংস্থাই পৰিচালনা কৰিব। আৰু তাত মূল কথাটো হ'ল যে স্কুলখনৰ মেনেজমেণ্ট পৰিচালনাৰ ক্ষেত্ৰত চৰকাৰে কোনো হস্তক্ষেপ কৰিব নোৱাৰে, এডমিনিষ্ট্ৰেশ্যনত কোনো হস্তক্ষেপ কৰিব নোৱাৰে। অসমত 278খন মাইনৰিটি স্কুল আছে, গোটেইখিনিয়ে খ্ৰীষ্টিয়ান মিছনাৰী স্কুল। মুছলিম মাইনৰিটিৰ মাজত মাইনৰিটি স্কুল নাই, এখন দুখন আছে যদি মই মিছ কৰিব পাৰোঁ, কিন্তু মই যেতিয়া লিষ্টখন চাইছোঁ মেজৰিটি হ'ল খ্ৰীষ্টিয়ান মিছনাৰী স্কুল। এতিয়া তেওঁলোকে এই ফি ৰেগুলেটৰী অথৰিটিৰ পৰা তেওঁলোক আঁতৰি থাকে। তেওঁলোকে আমাক কয় আমি মাইনৰিটি স্কুল, আমাক আপোনালোকে হস্তক্ষেপ কৰিব নোৱাৰে। কিন্তু আমি খুচৰি চাই দেখিলোঁ সুপ্ৰিম কোৰ্টে ইতিমধ্যে কেইবাটাও গোচৰত ৰায়দান কৰিছে যে ফি ৰেগুলেটৰী অথৰিটিৰ আণ্ডাৰত এই মাইনৰিটি স্কুলো তাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব, কাৰণ এইটো তেওঁলোকৰ প্ৰশাসনত আমি হস্তক্ষেপ কৰা নাই, তেওঁলোকৰ মেনেজমেণ্টত আমি হস্তক্ষেপ কৰা নাই। কিন্তু ইকুৱেল জাষ্টিছ, ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ ৰাইট, তেওঁলোকৰ সুবিধা, তেওঁলোকক আমি জাষ্টিছটো দিব লাগিব। তেওঁলোক যাতে চিকাৰ নহয়, হাই ফিজৰ চিকাৰ যাতে তেওঁলোক নহয়, সেইকাৰণে তেওঁলোকক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে। ফি ৰেগুলেটৰীত মাত্ৰ এই দুটা কথাই আছে। টিচাৰ ট্ৰেন্সফাৰ যিখন আইন, সেইখনত কেৱল 5 বছৰ আৰু 7 বছৰৰ কথা আছে। নন টিচিং ষ্টাফৰ ক্ষেত্ৰত যে তেওঁলোকে টিচিং ষ্টাফৰ নিচিনাকৈও তেওঁলোকৰ দৰমহাৰ 6% তেওঁলোকে ইনক্ৰিমেণ্ট পাব, এই কথাখিনি লৈ পেলাই এই 3খন আইন আছে। আৰু মূল যি প্ৰভিঞ্চিয়েলাইজেশ্যন আইন, এই প্ৰভিঞ্চিয়েলাইজেশ্যন আইনখনৰ যি মূল ঘাইকুটা 1/1/2006, তাক আমি সলনি কৰিব নোৱাৰোঁ। 9 ডাইচ ডাটাৰ ডকুমেণ্ট, তাৰ আধাৰতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাক আমি সলনি কৰিব নোৱাৰোঁ। জইনিং ডেট 31/12/2010, মই সদনক প্ৰতিশ্ৰুতি দিছোঁ এই মেটাৰটো পৰৱৰ্তী পৰ্যায়ত মই পৰীক্ষা কৰি চাম। মই লিগেল অপিনিয়ন, ফিনেন্সৰ অপিনিয়ন সকলোখিনি লৈ ইয়াৰ ইমপ্লিকেশ্যনখিনি গোটেইখিনি চোৱা চিতা কৰি প্ৰয়োজন সাপেক্ষে মই আকৌ আহিম। এইটোক লৈ কোনো চিন্তা কৰিব নালাগে, এইখিনি আমি সহৃদয়তাৰে এই সমস্যা আমি সমাধান কৰিব বিচাৰোঁ। আমি অসমত ভেঞ্চাৰ স্কুলৰ সমস্যা আমি চিৰদিনৰ কাৰণে তাক
মীমাংসা কৰাৰ কাৰণে আমি সংকল্পবদ্ধ আৰু তাৰ কাৰণে আমি আৰু এই সংশোধনী যিখন আইন এই আইনখনৰ জৰিয়তে এটা বৃহৎ ষ্টেপ আমি আগুৱাই যাবলৈ সক্ষম হ'ম মই সকলোৰে সহায় সহযোগিতা কামনা কৰি মই বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ আৰু এই বিলখন পাছ কৰিবৰ কাৰণে সকলোকে 2006 আগৰ কিছু শিথিলতা আনিছে সেইখিনি কাৰণে কিছু স্কুল সোমাই যাব কথাটো ঠিকেই ক্লাছ 8 হাই স্কুলতো কনসিডাৰ স্পেচিফিক কোনটো স্পেচিফিক স্যাৰ এটোৰ 2006 আৰু তেখেতে এটা ৰেফাৰেন্স দিছে 2006 এটা বিল পাছ হৈছিল যাৰ পিছত ভেঞ্চাৰ স্কুল খুলিব নালাগে নেকো বুলি এনে তেখেতে কৈছিল যে আমি মানি লৈছো মোৰ নলেজত তেনেকুৱা নাই তেতিয়াৰ কংগ্ৰেছ চৰকাৰে যদিও কৰিছিল লাগিলে কৈ দিয়ক না যে কংগ্ৰেছে কৰিছিল এইটো আমি অলপ নামানিলো চেঞ্জ কৰি সাধাৰণতে আমাৰ বিৰোধীৰ কথা নামানে এই হিচাপেও যদি 11-2006 টো এইটো যদি 10 লৈকে যাব পাৰে যেহেতু 10 লৈকে শিক্ষক জয়েন কৰিলে আপুনি তাক মানি লৈ আছে তো স্কুলটো যদি 6 এনেকুৱা নহয় যে বাইবেল ভাৰ্সেস হয় আমি নোৱাৰিম তেনেকুৱা নহয় এটা চৰকাৰে আনিছিল এইটো কনসিডাৰ কৰাৰ কাৰণে অনুৰোধ ৰাখিছো 11-2006 টো পাৰে তাৰ কাৰণে তো গভৰ্ণমেণ্টৰ এমেণ্ডমেণ্টৰ বিল সংবিধানত সংশোধন হৈ আছে মন্ত্ৰী মহোদয় যথেষ্ট অনুভৱী 11-2006 স্যাৰ হ'ব আৰু এটা ৰাতি হ'ল ভাই ঠিক নামানিলে নামানে আৰু দেই আৰু সবটো আপোনাৰ মতে একদম কৰিব লাগিব বুলি এইটো যুক্তি দি থাকিব এইটো নহব আপুনি স্যার বছর পিছত খুলিছে তাৰ পিছতো 15 বছৰ হয় গতিকে এইটো আপোনালোকে পাৰে আৰু 13 যিখিনি স্কুল লৈছিল তেতিয়াও এনসিটি আছিল এডুকেশ্যন এক্ট 2009 আছিল তেখেতসকলে যিটো স্কেল পাইছিল 13ত লোৱাখিনি 21ত লোৱাখিনি এই এনসিটিৰ হোৱাৰ পিছতো তাৰ পিছত আপোনাৰ যেহেতু তেখেতসকলে মাননীয় মহোদয় তাত ট্ৰেড নাছিল তেখেতসকলৰ কাৰণে তেখেতসকলক যিটো স্কেল পে দিছিল এইটো 21ত হোৱা টিউটাৰসকলক এই তেখেতসকলৰ এই স্কেল পেটো দিব পাৰে নন টিচিং ষ্টাফৰ কাৰণে কোনো কোৱালিফিকেশ্যন নাই আপ টু লাইব্ৰেৰিয়ান লৈকে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এই সকলৰ ফুল চেলাৰী যিটো পায় তেখেতসকলে এইখিনিও দিব পৰা ব্যৱস্থা আছে মই ভাবো এই বস্তুখিনি কনসিডাৰ কৰিব লাগে এনৰলমেণ্ট আৰু ৰেজাল্ট গোটেই অসমৰ কাৰণে কৰি দিব লাগে মাদ্ৰাসাৰ বিষয়ে কৈছে মই লিখি দিম আপুনি বস্তুটো চাই ল'ব মাদ্ৰাসাখিনি কনসিডাৰ কৰিব আমাৰ যিটো ডিসকাশনত আমি এমেণ্ডবিলাক উল্লেখ কৰিছিলোঁ যেটো ভিত্তি বৰ্ষলৈ মাননীয় মন্ত্ৰী মহোদয়ে যেটো যুক্তি দিছে নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যন এক্ট 2007ত বেন কৰা বুলি কৈছে মোৰ হাততে এইখন আছে মই কিন্তু চাপ পোৱা নাই ক'ত এইটো নিষেধ কৰা আছিল যে কোনো ধৰণৰ স্কুল খুলিব নোৱাৰিব ইয়াতে নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যন কেনেকৈ ৰান কৰিব সেই বিষয়ে আছে কিন্তু বেন আছে বুলি এইখন হেৰি এক্টত মই কিন্তু পোৱা নাই গতিকে আৰু তাৰ উপৰি আপোনাৰ বিভাগে 1/2006 চনৰ পিছতো পাৰমিশ্যন ৰিকগনিশ্যন কৰবাত দিছে অফিচিয়েল ৰেকৰ্ড আছে অৰ্থাৎ বেন থাকিলে আপোনাৰ বিভাগেও নিদিলেহেঁতেন যাৰ কাৰণে যিহেতু এটা জ্বলন্ত সমস্যা গোটেই অসমখন পৰি আছে এই সমস্যা স্থায়ী সমাধানৰ কাৰণে আমি এই ডেটটো আমি পিছলৈ গৈছিলোঁ জানে কাৰণ 2011 চনৰ 5 ছেপ্টেম্বৰতহে প্ৰথম অসমৰ মানুহে আপোনাৰ বিভাগে গম পালে যে এটা স্কুল বা কলেজ প্ৰতিষ্ঠা কৰাৰ কাৰণে এই টাৰ্মছ এণ্ড কণ্ডিশ্যন লাগে আমি এনে কথাটো কোৱা নাই 2005-9-2011 আগত 74 পিছত যেহেতু এই কথাবিলাক ডিছকাছেই হোৱা নাছিল এই হাউচত গতিকে 5-9-2011 shall be taken as the base year সেইখিনি ডেটলৈকে যিমানবিলাক স্কুল কলেজ প্ৰতিষ্ঠা হৈছে গোটেইখিনি প্ৰভিন্সিয়েলাইজেশ্যন কৰাৰ কাৰণে যি এমেণ্ডমেণ্টৰ প্ৰয়োজন সেইখিনি বিচাৰিছিল ছাৰ নেক্সট যিটো আহিছে ডাইচ কোডৰ যিটো অসুবিধা ডাইচ কোড জেনাৰেট হ'ল আপোনাৰ হেৰি 12 তেতিয়া মেণ্ডেটৰী হোৱা নাছিল ডাইচ কোড মেণ্ডেটৰী কৰা হ'ল 2011 এক্টত 2011 এক্টত যিটো হৈছে মেণ্ডেটৰী কৰা হয় সেই বস্তুটো 12 পৰা এফেক্টিভ কেনেকৈ হয় সেইকাৰণে ইয়াৰ এফেক্টিভ আমি 17-18 পৰা এফেক্টিভনেছটো বিচাৰিছোঁ যিটো ডাইচ কোডৰ ক্ষেত্ৰত ডাইচ কোডৰ আৰু জইনিঙৰ ক্ষেত্ৰত আপোনালোকে যিটো ধৰিছে জইনিঙৰ মই ভাবিম যে প্ৰভিন্সিয়েলাইজেশ্যন যেতিয়া হ'ব তাৰ পৰা আপোনালোকে 7 ইয়াৰ্ছ বা 10 ইয়াৰ্ছ ল'ব পাৰে যেদিনাখন যিটো ইনষ্টিটিউশ্যন প্ৰভিন্সিয়েলাইজেশ্যন হ'ব আগে পিছে যিটো ছিষ্টেম কৰা হয় যেতিয়া প্ৰভিন্সিয়েলাইজেশ্যন কৰাব তাৰ আগৰ 5 ইয়াৰ্ছ 10 ইয়াৰ্ছ আপুনি লৈ লওক যদি 25ত প্ৰভিন্সিয়েলাইজেশ্যন হয় তাৰ পৰা আপুনি 10 ইয়াৰ্ছ লৈ লওক যদি 26ত কৰা হয় তাৰ পৰা 10 ইয়াৰ্ছ বেক কৰক এনেকুৱা কৰক যদি 2010 পৰা যদি এফেক্টিভনেছ দিয়ে সেইটো ডেটৰ আগত যিবিলাকে জইন কৰিছে তেওঁলোকৰ ছাৰ্ভিচ প্ৰভিন্সিয়েলাইজেশ্যন কৰা হ'ব সমস্যাৰ সমাধান নহ'ব আমি সমস্যাৰ সমাধান বিচাৰিছোঁ আমি আপোনাক ধন্যবাদ দিছোঁ এই এমেণ্ডমেণ্ট বিলটো অনাৰ কাৰণে সমস্যাৰ সমাধান কৰাৰ কাৰণে আপোনাৰ আন্তৰিকতা চাইছোঁ আমি যিবিলাক এগ্ৰিড মানুহ আছে তেওঁলোকৰ পৰা শুনিছোঁ আপুনি যত্ন কৰি আছে কিন্তু সেই ৰিফ্লেকশ্যনটো আপোনাৰ এমেণ্ডমেণ্ট বিল কোনো এটা পোৱা নাই নেক্সট যিটো আপোনাৰ আহিছে যিটো প্ৰাইভেট নন গভৰ্ণমেণ্ট এডুকেশ্যন ইনষ্টিটিউশ্যনৰ ক্ষেত্ৰত আপুনি যিটো কৈছে মই কৰ্পৰেট মই সেই 1000 কোটি টকা তেওঁলোকে পোৱা নাই কিন্তু গুৱাহাটীৰ ছাৰাউণ্ডিঙত বা ডাঙৰ টাউনৰ মাজত যিবিলাক ডাঙৰ 100 কোটি 200 কোটি টকা ইনভেষ্ট কৰি যিবিলাক স্কুল আছে তাত ফিজ ৰিলেক্সেশ্যনটো বিচাৰিছিলোঁ গাঁও অঞ্চলৰ যিবিলাক প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যন আছে সেইবিলাক গাঁৱৰ দুখীয়া ল'ৰাবিলাকে গাঁৱৰ প্ৰতি থকা তেওঁৰ অঞ্চলৰ প্ৰতি থকা দায়বদ্ধতাৰ কাৰণে এইবিলাক কৰি আছে তাত সিমান এটা ব্যৱসায় হোৱা নাই ব্যৱসায় হৈছে চহৰত প্ৰতিষ্ঠিত যিবিলাক স্কুল আছে সেইবিলাকত কিন্তু তাত আপোনালোকে ৰিলেক্সেশ্যন দিয়া নাই সেই ৰিলেক্সেশ্যনটো আমি বিচাৰিছিলোঁ আপোনাৰ যিটো ট্ৰান্সফাৰৰ ক্ষেত্ৰত আমি হয়তো 5 বছৰ ঠাইত আমি 3 বছৰ কৈছোঁ 7 বছৰ ঠাইত 5 বছৰ কৈছোঁ এইটো সিমান ডাঙৰ কথা নাই কিন্তু জিলা যেতিয়া উল্লেখ হৈছে যেতিয়া আইনত যেতিয়া পাৰ্টিকুলাৰ কেইটামান জিলাৰ কথা উল্লেখ কৰা হৈছে তেতিয়াহে আপত্তি কৈছে সেই কথাটো ডিলেট কৰাৰ কথা আমি আশা কৰিছোঁ আৰু যিহেতু প্ৰত্যেকেই বিৰোধী পক্ষৰ দেখা পাইছে শাসকীয় পক্ষৰ পৰাও কৈছে যে সমস্যাৰ গোটেইখিনি সমাধান হোৱা নাই আপোনাৰ শাসকীয় পক্ষৰ পৰা কথাবিলাক আহিছে সেইকাৰণে আজি লৰালৰিকে এই বিলটো পাছ নকৰি পেলাই আপুনি টাইম লৈ লওক ষ্টেক হোল্ডাৰবিলাকৰ লগত আলোচনা কৰক ষ্টেক হোল্ডাৰৰ পৰা তেওঁলোকৰ যিখিনি আৱেগ আছে গোটেইখিনি প্ৰতিফলন ঘটাকৈ এটা ভাল এটা কি আপোনালোকে ক্ৰেডিট লওক আমি পাৰা নাই এইটো বহুদিন আগতে সমস্যাৰ সমাধান হ'ব লাগিছিল 10 বছৰ 15 বছৰ 20 বছৰ ধৰি ভেঞ্চাৰ স্কুলত ভেঞ্চাৰ কলেজত কাম কৰি কিছুমান ৰিটায়াৰ্ড হ'ল
কিছুমান মৰি গ'ল ঠিক আছে। গতিকে এই আজি লৰালৰি কৰি এই বিল পাছ নকৰি লাগে স্পেচিয়েল ওৱান ডে সেশন লৈ লওক এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত আৰু থৰ হওক যাৰ কাৰণে ওৱান্স ফৰ অল এই শিক্ষাৰ লগত জড়িত সমস্যাৰ সমাধান কাৰণে আমি যিমানবিলাক এমেণ্ডমেণ্ট আনিছিলোঁ চাৰিটা ছটাত আমি অৱশ্যে দুটা ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত পোৱা নাই হয়তো তেনেকৈ লিখিতভাৱে তেনেকৈ আনা হোৱা Thank নাই you. গতিকে এইখিনি আছে আমাৰ নিবেদন। আৰু স্যাৰ অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়। নিশ্চয় স্যাৰ গোটেই অসমৰ কথা কোৱাৰ মাজতে যদি মই প্ৰতিনিধিত্ব কৰা এলেকাৰ কথা অলপ কৈ নাযাওঁ মই পাপ হৈছোঁ কাৰণ ইতিমধ্যে যিটো সমষ্টিত মই বিদায় হৈ আছোঁ হয়তো 26ৰ পৰা মই তাৰ পৰা বিদায় লৈ আছোঁ কিন্তু তেওঁলোকৰ নিমখ খাই তেওঁলোকৰ কওক, আপুনি কথাটো কওক না। সোণাৰী কলেজ ছাৰক গম পাই কিমানবাৰ কৈছে সোণাৰী কলেজ চহৰ অঞ্চলৰ একমাত্ৰ কলেজ গোৱালপাৰা জিলাত সকলো ক্ৰাইটেৰিয়া ফুলফিল কৰে হয়তো কিবা কিবা অলপ ডিফেক্ট থাকিব পাৰে মই শিথিলতা বিচাৰিছোঁ আপোনাৰ বিশেষ শিথিলতা বিচাৰিছোঁ বাইদা কলেজ জনজাতীয় অঞ্চলৰ বৃহত্তৰ জনজাতীয় অঞ্চলৰ একমাত্ৰ কলেজ বাইদা কলেজখন গোৱালপাৰা কলেজ বৃহত্তৰ এলেকাত ছায়েন্স ষ্ট্ৰীমত কোনো কলেজ নাই হাই ছেকেণ্ডেৰী নাই এইটো বৰ্তমানৰ মুখ্যমন্ত্ৰী তেখেতে হ'ব, thank you. তেতিয়া আপোনালোকে স্পীচটো কৰিলে হৈছে আৰু এইটো হ'ব প্লিজ প্লিজ আৰু এমেণ্ডমেণ্টৰ ওপৰত আৰু ক'ব নালাগে অলৰেডি আপোনালোকে ৰাখিলে দিয়া গোৱালপাৰা কলেজ অনাৰেবল মিনিষ্টাৰ ৰিপ্লাই দিব গোৱালপাৰা কলেজ সকলো ইনফ্ৰাষ্ট্ৰাকচাৰ সকলো ফেকাল্টি আছে তেওঁ এই গোৱালপাৰা কলেজতকৈ জুনিয়ৰ কলেজ কিছুমানক আকৌ ডিবেটত মই যাব শুনিছোঁ সোণাৰী কলেজত কি শিথিলতা বিচাৰে প্ৰভিন্সিয়েলাইজেশ্যনটো দি দিলে হ'ল স্যাৰ কি কৰিলে হ'ব এই গোটেইখিনি আছে ক'ৰবাত যদি আছে মই নাজানো মই জানাত গোটেইখিনি আছে হ'ব যি আছে এইটো দি দিব আপুনি লিখি পেলাই ঠিক আছে হ'ব থেংক ইউ আমি বিলটো আৰে বিলটো আমি এতিয়া কনচিডাৰেশ্যন কৰিব লাগে মাননীয় অধ্যক্ষ গোৱালপাৰা কলেজৰ অট'নমাছ ইউনিভাৰ্চিটিৰ আপগ্ৰেডেশ্যন বিচাৰি মই বক্তব্য সামৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় এই পবিত্ৰ সদনৰ যোগেদি মই সোণাৰী কলেজৰ যিসকল প্ৰবক্তা আছে তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিলোঁ যে তেওঁলোকৰ বিধায়কে কি কৰিলে সোণাৰী কলেজটো প্ৰভিন্সিয়েলাইজ হ'ব এই কথাটো মই সুধিছোঁ তেওঁ ক'ব পৰা নাই কি ৰিলেক্সেশ্যন বাইদা কলেজৰ কাৰণে কি ৰিলেক্সেশ্যন বিচাৰিছে আপুনি ক'ব পৰা নাই আপুনি আপোনাৰ হোমৱৰ্ক কৰা নাই আৰু এইটো মই সোণাৰী কলেজ আৰু বাইদা ছাৰ এইটো ভাল হোৱা নাই ছাৰ এইটো যেনেকৈ কৈছে এইটো বেয়া কথা আৰে আপোনাৰ কি লাগি যায় বহকচোন কি কথা বহক প্লিজ বহক না আৰে বহক কি লাগি যায় মোক সোমাই নিদিয়ে ছাৰে অধ্যক্ষ মহোদয় মোক সোমাই নিদিয়ে যদি সোমাই ইয়াৰ লগত মই গোটেইখিনি ক'ব পাৰোঁ অলৰেডি আপুনি আগতেও 15 মিনিট ক'লে আৰু একে কথাটোকে দোহাৰি থাকিলে কেনেকৈ হ'ব অলপতো কথাবিলাক পইণ্ট বাই পইণ্ট ঠিক হ'ব লাগে ইমানবিলাক এমেণ্ডমেণ্ট আনা হ'ল কমচে কম এটা এমেণ্ডমেণ্টটো মানি ল'ব লাগিছিল ইমান ডিছকাছ কৰি আমাৰ কি লাভ হ'ল এতিয়া কাম চৰকাৰী কৰিব এতিয়া মই কি ক'ত কৰিম চৰকাৰী হ'ব সেইকাৰণে ৰিপ্লাই দিবলৈ দিছোঁ প্লিজ আপোনালোকক কি লাগে সোধক আপুনি অকণ কৈ দিয়ক আপোনালোকে মগহে কৈ থাকে ছাৰ আপুনি কৈ দিয়ক আকৌ আপোনাৰ জৰিয়তে ক'ব লাগিব মইতো কৈছোঁ আপোনাক কি লাগে কিতাপ পইণ্ট কওক মিনিষ্টাৰ ৰিপ্লাই দিব এটাও মনা নাই ছাৰ মিনিষ্টাৰ ৰিপ্লাই এটাও মনা নাই ঠিক আছে ছাৰ কলেজ আৰু এটাও মনা নাই ছাৰ নহ'লেতো এটা পিছলৈ নহ'ব আইনৰ যোগেদি চলে 2 নং দফাত সংশোধনী প্ৰস্তাৱ আছে চৰকাৰী এটা সংশোধনী প্ৰস্তাৱ ইয়াৰ পিছত মাননীয় সদস্য শ্ৰী দেৱব্ৰত শইকীয়াৰ লগতে সহযোগী হাফিজ বছিৰ আহমেদ তেখেতে নাই শ্ৰী অখিল গগৈ গতিকে আপোনালোকে আপোনালোকৰ প্ৰস্তাৱ মানে সংশোধনী প্ৰস্তাৱ উঠাই ল'ব মানে আকৌ মোক ক'বলৈ নিদিলেচোন ছাৰ নাই কোৱা নাই আৰু এতিয়া কোৱা নাই আপুনি অধ্যক্ষ মহোদয় মই এই সংশোধনী বিধেয়কৰ দফা নং 2 এই সংশোধন প্ৰস্তাৱ কৰোঁ যে wherever the word 6th schedule areas appear shall be substituted by 6th schedule or SC or ST or T tribe or Adivasi areas shall be substituted. প্ৰশ্নটো হ'ল চৰকাৰী সংশোধনী প্ৰস্তাৱকেইটা গ্ৰহণ কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে সংশোধনী চৰকাৰী প্ৰস্তাৱটো গ্ৰহণ কৰা হ'ল দফা নং 2 বিধেয়কখনৰ অংশ হ'ব যিসকলে সপক্ষে আছে কওক হয় যিসকলে বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 2 বিধেয়কখনৰ অংশ হ'ল এতিয়া দফা নং 3ত সংশোধনী প্ৰস্তাৱ আছে চৰকাৰী প্ৰস্তাৱ এটা আছে আৰু শ্ৰী লৰেন্স ইছলাৰী দুৰ্গাদাস বড়ো শ্ৰী দেৱব্ৰত শইকীয়া হাফিজ বছিৰ আহমেদ শ্ৰী অখিল গগৈ তো শ্ৰী দুৰ্গাদাস বড়ো আৰু লৰেন্স ইছলাৰী ডাঙৰীয়া আছে বাকীখিনি এবচেণ্ট তো আপোনালোকে উইড্ৰ কৰিব উইড্ৰ কৰি আছে উইড্ৰ কৰিছোঁ লৰেন্স ইছলাৰী উইড্ৰ কৰিছোঁ এটা চৰকাৰী এটা সংশোধনী আছে মাননীয় মন্ত্ৰী Honorable Speaker, I hereby propose that in Section 3 of the Amendment Bill, wherever the words 6th schedule areas appear, shall be substituted by 6th schedule or SC or ST or T tribe or Adivasi shall be substituted. এতিয়া সংশোধনী প্ৰস্তাৱটো গ্ৰহণ কৰা হওক যিসকলে সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল 3 নং দফা বিধেয়কখনত অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 3 বিধেয়কখনত অংশ হ'ল এটা 4 নং দফা শ্ৰী দেৱব্ৰত শইকীয়া শ্ৰী হাফিজ বছিৰ আহমেদ আৰু শ্ৰী অখিল গগৈৰ সংশোধনী প্ৰস্তাৱ আছিলে তেখেতসকলে এবচেণ্ট চৰকাৰী সংশোধনী প্ৰস্তাৱ এটা আছে মাননীয় মন্ত্ৰী Honorable Speaker, sir, I do hereby propose that in Section 4 of the Amendment Bill, wherever the words 6th schedule areas appear,
shall be substituted by 6 scheduled areas or SC or ST or T tribes or Adivasi shall be substituted. মই প্ৰস্তাৱটো সদনত দাঙি ধৰিলোঁ যিসকলে সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া 4 নং দফা বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 4 বিধেয়কখনৰ অংশ হ'ল দফা নং 5 আৰু 6 সংশোধনী প্ৰস্তাৱ নাই সেয়েহে দফা নং 5 আৰু 6 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 5 আৰু 6 বিধেয়কখনৰ অংশ হ'ল দফা নং 7 সংশোধনী প্ৰস্তাৱ আছে শ্ৰী দেৱব্ৰত শইকীয়া শ্ৰী হাফিজ বছিৰ আহমেদ তেখেতসকল এবচেণ্ট সেয়েহে দফা নং 7 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 7 বিধেয়কখনৰ অংশ হ'ল দফা নং 8 সংশোধনী প্ৰস্তাৱ আছে শ্ৰী হাফিজ বছিৰ আহমেদ ডাঙৰীয়া তেখেতে এবচেণ্ট সেয়েহে দফা নং 8 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 8 বিধেয়কখনৰ অংশ হ'ল দফা নং 9 সংশোধনী প্ৰস্তাৱ নাই প্ৰস্তাৱটো হ'ল যে দফা নং 9 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 9 বিধেয়কখনৰ অংশ হ'ল দফা নং 10 সংশোধনী প্ৰস্তাৱ আছে মাননীয় শ্ৰী হাফিজ বছিৰ আহমেদ তেখেতে এবচেণ্ট সেয়েহে দফা নং 10 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 10 বিধেয়কখনৰ অংশ হ'ল দফা নং 11 আৰু 12 সংশোধনী প্ৰস্তাৱ নাই সেয়েহে দফা নং 11 আৰু 12 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 11 আৰু 12 বিধেয়কখনৰ অংশ হ'ল দফা নং 1 অধিনিয়ম সূত্ৰ দীৰ্ঘ শিৰোনাম আৰু অনুসূচিত কোনো সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 1 অধিনিয়ম সূত্ৰ দীৰ্ঘ শিৰোনাম আৰু অনুসূচিত বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 1 অধিনিয়ম সূত্ৰ দীৰ্ঘ শিৰোনাম আৰু অনুসূচিত বিধেয়কখনৰ অংশ হ'ল মাননীয় মন্ত্ৰী পাছ মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ অনুমতি সাপেক্ষে মই আসাম এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন অফ ছাৰ্ভিচেছ অফ টিচাৰ্ছ এণ্ড ৰিঅৰ্গেনাইজেশ্যন অফ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ এমেণ্ডমেণ্ট বিল 2025 খন পাৰিতকৰণৰ বাবে প্ৰস্তাৱ কৰিলোঁ প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন চৰকাৰী সংশোধনী সহ পাৰিত কৰা হ'ল Non-Government Educational Institution Regulation of Fees Amendment Bill 2025, Assam Elementary and Secondary School Teachers Regulation of Posting and Transfer Amendment Bill 2025, Assam Education Provincialization of Services of Non-Teaching Staff of Venture Educational Institutions Amendment Bill 2025, Azim Premji University Bill 2025, and the Northeastern Regional Institute of Management Nerim University Bill 2025 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ প্ৰশ্নটো হ'ল এই গোটেই বিলখিনি বিবেচনাৰ বাবে লোৱা হওক যিসকলে সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া ক্লজ বাই ক্লজ আমি বিবেচনা কৰোঁ কিন্তু যেহেতু এমেণ্ডমেণ্ট মানে মুভ কৰাসকল এবচেণ্ট গতিকে মই একেবাৰতে আপোনালোকক মানে মচনটো আনি দিব খুজিছোঁ যে 5খন বিল ক্লজ বাই ক্লজ একেবাৰতে তাত কোনো এমেণ্ডমেণ্ট নাই এমেণ্ডমেণ্ট কৰাখিনি এবচেণ্ট সেয়েহে সকলো ক্লজ বিধেয়কখনৰ অংশ হ'ব যিসকলে সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে সকলো দফা বিধেয়কখনৰ অংশ হ'ল এতিয়া মাননীয় মন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় মই দ্য আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ৰেগুলেশ্যন অফ ফিজ এমেণ্ডমেণ্ট বিল 2025 আসাম এলিমেণ্টাৰী এণ্ড ছেকেণ্ডেৰী স্কুল টিচাৰ্ছ ৰেগুলেশ্যন অফ পোষ্টিং এণ্ড ট্ৰেন্সফাৰ এমেণ্ডমেণ্ট বিল 2025 Assam Education Provincialization of Services of Non-Teaching Staff of Venture Educational Institutions Amendment Bill 2025, Azim Premji University Bill 2025, and the Northeastern Regional Institute of Management Nerim University Bill 2025 পাৰিত কৰাৰ কাৰণে প্ৰস্তাৱ কৰিলোঁ প্ৰশ্নটো হ'ল যে বিধেয়কখন স্যাৰ কমলক্ষেত্রে প্ৰকাশিত মাত্ৰ হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু গোটেইখিনি বিলখন পাৰিত কৰা হ'ল এতিয়া আইটেম নম্বৰ 19 শ্ৰী অতুল বৰা মাননীয় অধ্যক্ষ মহোদয় মই আসাম এগ্ৰিকালচাৰেল প্ৰডিউচ এণ্ড লাইফ ষ্টক মাৰ্কেটিং প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন এমেণ্ডমেণ্ট বিল 2025 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ প্ৰশ্নটো হ'ল আসাম এগ্ৰিকালচাৰেল প্ৰডিউচ এণ্ড লাইফ ষ্টক মাৰ্কেটিং প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন এমেণ্ডমেণ্ট বিল 2025 খন বিবেচনাৰ বাবে লোৱা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল
এতিয়া বিধেয়কখন সদনত দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ব। দফা নং 2-ৰ পৰা 13লৈ সংশোধনী প্ৰস্তাৱ নাই। প্ৰশ্নটো হ'ল যে দফা নং 2-ৰ পৰা 13 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 2-ৰ পৰা 13 বিধেয়কখনৰ অংশ হ'ল। দফা নং 14ত সংশোধনী প্ৰস্তাৱ আছে। মাননীয় সদস্য হাফিজ বছিৰ আহমেদ লগতে সহযোগীসকল তেখেতে এবচেণ্ট। সেয়েহে দফা নং 14 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 14 বিধেয়কখনৰ অংশ হয়। দফা নং 1 অধিনিয়ম সূত্ৰ আৰু দীৰ্ঘ শিৰোনামত কোনো সংশোধনী প্ৰস্তাৱ নাই। প্ৰশ্নটো হ'ল যে দফা নং 1 অধিনিয়ম সূত্ৰ আৰু দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 1 অধিনিয়ম সূত্ৰ আৰু দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ল। মাননীয় মন্ত্ৰী পাছ কৰাৰ কাৰণে মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে আছাম এগ্ৰিকালচাৰেল প্ৰডিউচ এণ্ড লাইভ ষ্টক মাৰ্কেটিং প্ৰমোশ্যন এণ্ড ফেচিলিটেশ্যন এমেণ্ডমেণ্ট বিল 2025খন পাৰিতকৰণৰ বাবে লোৱা হওক। প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল। এতিয়া আইটেম নম্বৰ 20 মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত। মাননীয় অধ্যক্ষ মহোদয়, মই দি আছাম ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰিবিউনেল বিল 2025 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ। প্ৰশ্নটো হ'ল দি আছাম ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰিবিউনেল বিল 2025খন বিবেচনাৰ বাবে লোৱা হওক। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল। এতিয়া বিধেয়কখন সদনত দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ব। দফা নং 1ৰ সংশোধনী প্ৰস্তাৱ নাই, প্ৰস্তাৱ আছে। মাননীয় সদস্য শ্ৰী হাফিজ বছিৰ আহমেদৰ লগতে সহযোগীসকল তেখেতসকল এবচেণ্ট। সেয়েহে দফা নং 1 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 1 বিধেয়কখনৰ অংশ হ'ল। দফা নং 2ত সংশোধনী প্ৰস্তাৱ নাই। প্ৰশ্নটো হ'ল যে দফা নং 2 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে হয়ৰ সপক্ষে হয়ৰ সপক্ষে দফা নং 2 বিধেয়কখনৰ অংশ হ'ল। দফা নং 3ত সংশোধনী প্ৰস্তাৱ আছে। মাননীয় সদস্য শ্ৰী দেৱেন্দ্ৰ শইকীয়া আৰু তেখেতৰ সহযোগীসকলক তো আপোনালোকে উঠাই ল'ব। অধ্যক্ষ মহোদয়, মোক কৰিব নালাগে নিশ্চয় ছাৰ, জাষ্ট ক'লেই হ'ল। ছাৰ, আমাৰ সংশোধনীটো আছিল এনেকুৱা, তাৰ আগত মই কৈ ল'ব বিচাৰিছোঁ যে আমি দেখা পাইছোঁ বৰ্তমান চৰকাৰে প্ৰশাসনক জনসাধাৰণৰ ওচৰলৈ লৈ গৈ আছে, যাৰ কাৰণে সমজিলাৰ সৃষ্টি কৰা হৈছে। আৰু এইটো ভাল লক্ষণ। আমি এইটো গভৰ্ণমেণ্টৰ পদক্ষেপক ধন্যবাদো জনাইছোঁ। এই ক্ষেত্ৰত যিহেতু ৰেভিনিউটো এটা সাংঘাতিক চিৰিয়াছ বস্তু, আৰু বৰ্তমান গভৰ্ণমেণ্টক আমি চিৰিয়াছ হোৱা দেখা পাইছোঁ। আমি ভালো পাইছোঁ, চিৰিয়াছ হোৱাটো ভাল। ট্ৰাইব্যুনেল ক্ষেত্ৰত দেখা গৈছে যে এই ট্ৰাইব্যুনেল যদি জিলাভিত্তিক নহয়, কেইবাটাও জিলাক লগাই পেলাই যদি এটা ট্ৰাইব্যুনেল কৰা যায়, যথেষ্ট কষ্ট হ'ব। আৰু ৰেভিনিউৰ ইছ্যুবিলাক দুখীয়া মানুহৰ লগত ৰিলেটেড হয়। গতিকে ইয়াত আমাৰ এমেণ্ডমেণ্টটো আছিল ওৱান অৰ মোৰ যিটো ডিষ্ট্ৰিক্ট, এইটো নকৰি পেলাই ইচ এণ্ড এভৰি ডিষ্ট্ৰিক্ট আমি এমেণ্ডমেণ্ট বিচাৰিছোঁ। এইটো 1 নম্বৰ। ছাৰ, এইখিনিতে মোৰ এটা ক'বলৈ আছে, একেলগে উত্তৰ দিওঁ নেকি? এই যিটো ট্ৰাইব্যুনেল, লেণ্ড ট্ৰাইব্যুনেলৰ যিটো কথা, আপুনি আছে দেখোন মোবাইল এটা দে। গতিকে লেণ্ড ট্ৰাইব্যুনেলৰ এই কনচেপ্টটোত শ্বৰ্টলি স্পেচিফিকটো ক'ব। গতিকে আজি আমি এই লেণ্ড ট্ৰাইব্যুনেলটো চৰকাৰে যিটো কৰিব বিচাৰিছে, আমি ভাবোঁ এইটো অত্যন্ত এফেক্টিভ কৰি তাত কিছু পলিচি মেক কৰিব লাগিব। আৰু সেই পলিচিৰ আধাৰত, কাৰণ এই পলিচিটো আমি দেখিছোঁ বহুত ডিফেক্টিভ হৈ আছে বৰ্তমান চৰকাৰে। আজিও মাননীয় অধ্যক্ষ মহোদয়, নগাঁও জিলাৰ লুটুমাৰীত আজি উচ্ছেদ চলি আছে। আৰু মাননীয় উচ্চতম ন্যায়ালয়ে কালি এটা অৰ্ডাৰ দিছে যে 12 তাৰিখে নেক্সট হিয়াৰিং ডেট, আৰু 12 তাৰিখলৈকে স্পষ্ট নিৰ্দেশ দিছে তাত উচ্ছেদ বন্ধ ৰাখিবলৈ। কিন্তু চৰকাৰে দেখিছোঁ উচ্চতম ন্যায়ালয়কো অমান্য কৰি আজি তাত উচ্ছেদ চলাই দিলে। গতিকে য'ত নগাঁও জিলাৰ DCয়ে কপি পাইছে আৰু উচ্চতম ন্যায়ালয়ে 12 তাৰিখলৈকে ষ্ট্ৰিক্টলি বন্ধ কৰিছে যে নো এনি কোৱাৰ্চিভ একশ্যন শুড বি টেকেন দেয়াৰ। গতিকে যদি আমাৰ পলিচি ঠিক নাথাকে আৰু এনেকৈ কামবিলাক হৈ থাকে, আৰু যদি তাত সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ ভায়োলেট কৰি যদি আমি এইবিলাক উচ্ছেদ কৰোঁ, তেনেহ'লে আমাৰ এই লেণ্ড ট্ৰিবিউনেলে কি কাম কৰিব, আমাৰ পলিচিটো কি হ'ব, এই কথাটো আমি বুজি পোৱা নাই। গতিকে প্ৰথমতে আমাৰ চৰকাৰৰ পলিচিটো ঠিক কৰিব লাগিব, আৰু আপোনাৰ জৰিয়তে মই মন্ত্ৰী মহোদয়ক এই কথাটো উত্তৰ বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, এই যিখন বিল আমি আনিছোঁ, এই বিলখনৰ ক্ষেত্ৰত তেখেতসকলৰ ব্যাখ্যাটো মই অকণমান ছাৰ, মোৰ এমেণ্ডমেণ্ট আছিলে ছাৰ, প্লিজ। এমেণ্ডমেণ্ট আছিলে ছাৰ কোনটো? মোৰ এই লেণ্ড বিলত ছাৰ। মানে একেলগে নহয় জানে? নহয়। নাই নাই ছাৰ, মোৰতো মই অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, এতিয়া নাই নাই, অধ্যক্ষ জমা দিছে মহোদয়, ছাৰ, জমা দিয়া আছে। নহয়। মাননীয় অধ্যক্ষ মহোদয়, ইয়াত 7টা ছেকশ্যনত এমেণ্ডমেণ্ট আছে, 7টা ছেকশ্যনত 9টা এমেণ্ডমেণ্ট আছে। গতিকে যদি তেখেতসকলক আপোনালোকে একেলগে ক'বলৈ দিয়ে, মই এটা এটাকে একেলগে ঠিক আছে, একেবাৰতে কৈ লওঁ। নহ'লে মানে গতিকে মই ছাৰ একেলগে কৈ দিওঁ, ভাল হ'ব, মন্ত্ৰী ভাল হ'ব। আপুনি কোনে আৰু এতিয়া? হা? মোৰ এমেণ্ডমেণ্টখিনি মই ক'ব পাৰিম, মোৰ লগত এটা কপিহে আছে ছাৰ। প্ৰধানতঃ ছাৰ, ইয়াতে এ আৰু বি দুয়োটাতে আছে। তাতে যিটো কমপ্লেইন কৰাৰ কথা কোৱা হৈছে, এটা আপিল এণ্ড ৰিভিজন আৰু কমপ্লেইন। তো ছাৰ, কমপ্লেইনটো যদি যধে মধে হৈ যায়, তেনেহ'লে ট্ৰাইব্যুনেলটো ডেফিনেশ্যন নাথাকিলে ঝামেলা হ'ব। কমপ্লেইন কোনে কৰিব পাৰিব, সেইটো হয়তো ৰুলত হয়তো ক্লিয়াৰিফাই কৰিব লাগিব। আৰু এটা ছাৰ, এই বিত মানে ছাৰ 90 ডেইজত মানে ডিছপ'জ কৰাৰ কথা কোৱা হৈছে।
এইটো স্যার 90 ডেজ হলে স্যার জাস্টিস বারিট বুলি এটা কথা যেটো আছে যে তাতে প্রপার মানে জাস্টিস দিয়াটো টান হ'ব নেকি স্যার গতিকে এইটো 120 ডেজ কৰিলে ভাল হ'ব স্যার এইটো এটা এমেন্ডমেন্ট দিয়া হৈছে স্যার স্পিকাৰ স্যার আৰু স্যার আপিলৰ ক্ষেত্ৰত কোৱা হৈছে যেটো মানে আমাৰ ট্ৰাইব্যুনেলৰ অৰ্ডাৰ আপিলৰ ক্ষেত্ৰত মানে হাইকোৰ্টতো ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰা হৈছে গতিকে 10(2) মানে হাইকোৰ্টতো কিছুমান বস্তু আমি আপিল কৰিব নোৱাৰিম তেনেকুৱা এটা বাৰ দিয়া হৈছে গতিকে যদি হাইকোৰ্টতো কোনোবাই আপিল কৰিব নোৱাৰে সেইটোতো ন্যাশনাল জাষ্টিছৰ এগেইনষ্টত যাব গতিকে হাইকোৰ্টত মানে আপিল কৰাৰ মানে ট্ৰাইব্যুনেলৰ অৰ্ডাৰ হাইকোৰ্টত আপিল কৰাৰ প্ৰভিজনটো অপেন ৰাখিব লাগে ইন অল কেছেছ আৰু স্যাৰ এটা 12 নম্বৰত আছে স্যাৰ মানে কোনো অফিচাৰে গুড ফেথত লৈ পেলাই কাম ট্ৰাইব্যুনেল চেয়াৰমেন অধ্যক্ষ বা মেম্বাৰৰ ক্ষেত্ৰত আমি এটা গুড ফেথৰ কথা আমি বিবেচনা কৰাটো ঠিক কিন্তু অফিচাৰৰ বিৰুদ্ধেও আমি কোনো ধৰণৰ কত অভিযোগ কৰিব নোৱাৰিম এই আইনৰ আওতাত গতিকে অফিচাৰবিলাকে যদি বায়াস হৈ যায় কেতিয়াবা যদি সঠিকত বা কোনোবা ইনফ্লুয়েন্স হৈ পেলাই বেলেগ ফালে গতি কৰে তেতিয়াহ'লে বা কোনোবা হয়তো আজিকালি কিছুমান ক্ষেত্ৰত দেখা যায় যে পইচা পাতিৰ কথাও চলে বা অন্যান্য কথাও চলে অন্যান্য দিশতো ইনফ্লুয়েন্স হ'ব পাৰে অফিচাৰসকল গতিকে অফিচাৰসকলক যে কোনো ধৰণৰ একশ্যনৰ পৰা ৰেহাই দিয়া হৈছে সেইটো মানে 12 Section 12 ট্ৰাইব্যুনেল অৰ ইটছ মেম্বাৰ অৰ অফিচাৰ যেটো শব্দ আছে অফিচাৰ শব্দটো আমাৰ বোধেৰে ডিলিট কৰিব লাগে স্যাৰ আৰু 14 নম্বৰত সেকশন 14 নম্বৰত এটা এমেন্ডমেন্ট দিয়া হৈছে স্যাৰ এই একেটা কথা রিভিউ করার যেটু ক্ষমতা ট্রাইব্যুনালের নিজের অর্ডারটো রিভিউ করার যেটু ক্ষমতা তার কারণে মাত্র 30 ডেজ দেওয়া হয়েছে স্যার 60 ডেজ দিলে ভালো হবে স্যার এটু যিকোনো আইন বা যিকোনো একটা অনুষ্ঠান হবলৈ গেলে বাস্তবসন্মত হ'ব লাগে গতিকে আগৰ আমাৰ 90 ডেজৰ ঠাইত 120 ডেজ মানে 4ৰ ক্ষেত্ৰত 8বিৰ ক্ষেত্ৰত আৰু 14 সেকশন 14ৰ ক্ষেত্ৰত 30 ডেজৰ জায়গা ঠিক 60 ডেজ যদি কৰা হয় তেনেহ'লে ইট উইল বি মোৰ প্ৰেক্টিকেবল নহ'লে এইটো থিওৰিটিকেল হ'ব বাস্তৱত ইমপ্লিমেণ্টেশ্যন নহ'ব সঁচা কথাটো আমাৰ ফিল কৰা কথাটো এমেন্ডমেন্ট হিচাপে দাঙি ধৰিছো এতিয়া আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ৰ বিবেচনাৰ কথাটো উত্থাপন কৰিছে ঠিক আছে আৰু কাৰোবাৰ আছে ক'বলগীয়া একেবাৰতে বাথৰুম খন্দকৰ ডাঙৰীয়া যিখিনি কৈছে সেইকাৰণে কৈছোঁ অধ্যক্ষ মহোদয় মোৰ এটা কথা ক'বলৈ আছে যে আমি যি এথনিক কমিউনিটিৰ কথা আজি পাতিছোঁ তেখেতসকলৰ ৰাইটছ সম্পূৰ্ণৰূপে সদায় সুৰক্ষিত হ'ব লাগে তেওঁলোকৰ মাটি সুৰক্ষিত হ'ব লাগে এইটো মই অভিমত ব্যক্ত কৰিছোঁ আৰু এটা কথা মই আজি উল্লেখ কৰিব খুজিছোঁ যে আমি যিখিনি আজি লেণ্ড প্ৰটেকশ্যনৰ কথা কৈছোঁ ট্ৰাইব্যুনেলৰ কথা কৈছোঁ এইটো যিটো আমাৰ ডিচেণ্ট্ৰেলাইজ কৰা হৈছে পাৱাৰ এইটো খুব ভাল কথা কিন্তু কথা হৈছে কি ইয়াৰ পাছতো দেখা যায় যে আমাৰ যিটো লেণ্ড গ্ৰেবিং এটা চক্ৰ আছে এই চক্ৰটোৱে আমাৰ এথনিক মানুহবিলাকৰ হাতৰ পৰা বিভিন্ন ধৰণে মাটিবোৰ দখল কৰি তেওঁলোকৰ যিখিনি সুবিধা তেওঁলোকে পায় সেই সুবিধাখিনিৰ পৰা তেখেতসকলক বঞ্চিত কৰা হয় বিভিন্ন ধৰণে প্ৰলোভনৰ জৰিয়তে টকা পইচা দি কৰা হয় গতিকে এই ক্ষেত্ৰত এই সুৰক্ষাটো কেনেকৈ চৰকাৰে দিব তাৰ এটা যদি মন্ত্ৰী মহোদয়ে এটা ব্যৱস্থা কৰে তেতিয়া ভাল হ'ব নহ'লে এই মাটি কেতিয়াও সুৰক্ষিত নহয় বিভিন্ন চক্ৰই বিভিন্ন সময়ত বিভিন্ন উপায়েৰে তেওঁলোকে এই মাটিবিলাক অধিকাৰ কৰিব এতিয়া আপুনি হাইৱে দি যাওঁতে আপুনি চাব মেক্সিমাম জেগাতে মাটিবিলাক আমাৰ ট্ৰাইবেল মানুহৰ পৰা লৈ বেলেগ বেলেগ ধৰণৰ তাত মানুহে তাত গৈ সোমাইছে গতিকে এই প্ৰটেকশ্যনটো অতি জৰুৰী এই কথাষাৰ মই উল্লেখ কৰি মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় মই আটাইকেইটা সংশোধনীৰে মই উত্তৰ দিবলৈ উত্তৰ দি যাম মই অকণমান ক'বলৈ সুবিধা দিয়ক তাৰমানে বিলখনৰ যিটো স্ক্ৰিপ্ট এই কথাটোৰ লগত সংশোধনীখিনিৰ বৰ বেছি মই সামঞ্জস্যটো দেখা নাই এই বিলখন কিহৰ কাৰণে অনা হৈছে এই বিলখন অনা হৈছে যে ট্ৰাইবেল বেল্ট ব্লকবিলাকত থকা সমস্যাবিলাক ক্ষিপ্ৰতাৰে সমাধান কৰিবৰ কাৰণে ইয়াৰ আগতে ট্ৰাইবেল বেল্ট ব্লকবিলাকৰ ক্ষেত্ৰত যিবিলাক সমস্যা উদ্ভৱ হৈছিল সেই গোটেই সমস্যাবিলাক আছিলে জিলা আয়ুক্তৰ তাত যিকোনো গোচৰ তাত মানুহে অভিযোগ দিব পাৰিছিল আৰু সেইমতে যিখন আমাৰ 1886ৰ আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট তাত এটা দফা আছিল 169 এই দফাটোৰ মতে তাত দায়িত্ব ডিচিক দিয়া হৈছিল কিন্তু ডিচিৰ ইমান অভাৰ বাৰ্ডেন তেওঁলোকে এই কথাটো আমাৰ সমাধান কৰিবলৈ যাওঁতে আমি যাক যেনেকৈ জাষ্টিছ দিব লাগে আৰু ডিচিৰ তাত যদি কেনেবাকৈ এই কেছটো সমাধান নহয় তেতিয়া ৰেভিনিউ বৰ্ডত যায় তাৰপিছত হাইকোৰ্টত যায় গতিকে আমাৰ এটা কমিটমেণ্ট আছিল কমিটমেণ্টৰ ক্ষেত্ৰত যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকবিলাকক আমি সুৰক্ষিত কৰিব লাগে আৰু সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি এটা সুকীয়া ব্যৱস্থা কৰিব লাগে কোৱাজি জুডিচিয়েল গতিকে সেই ধৰণে আমাৰ যিখন জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি এই তাত আমাক এটা ৰিকমেণ্ডেশ্যন দিছিল দি কুৱেশ্যন অফ এলিয়েনেশ্যন অফ লেণ্ড ইন ট্ৰাইবেল বেল্ট এণ্ড ব্লকছ
made in violation of provision of Chapter 10 of Assam Land Revenue Regulation 1886 have been discussed in Chapter 4 herein above. On the basis of such consideration, the committee recommends that land tribunal to be established at the district level for deciding such issues in accordance with law. Such tribunal should be manned by competent judicial officers and officers having experience in matter pertaining to the Assam Land Revenue and Regulation 1886. এইটো যিটো বিপ্লৱ শৰ্মা কমিটিৰ ৰিকমেণ্ডেশ্যন সেই তাৰ ভিত্তিত আৰু আমাৰ যোৱা বাজেটত আমাৰ বিত্তমন্ত্ৰীয়ে যেতিয়া বাজেট ঘোষণা কৰিছিল তেতিয়া তাত এটা ঘোষণা আছিল আই এনাউন্স এ টাস্ক ফ'ৰ্চ ফৰ ছাজেষ্টিং suitable legislative provisions for setting up a land tribunals at the district level with respect to complaints regarding violation of provisions of Chapter 10 and Assam Land Revenue Regulation 1886, which shall be placed bill in the Assembly in September 2025. September colony, November, our session to Wakarne, I mean November session, as per commitment of the budget speech, I mean a bill Conadianis. Gotika Morakan Paramhon to Kolosu. Aru, এই কথাটো কিয় কৰিব লগা হৈছে যে যেতিয়া 1886 ত যিখন আমাৰ দি আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন খন আমাৰ হৈছিলে সেইখনত 1947 ত এই চেপ্টাৰ 10 টো অন্তৰ্ভুক্ত হৈছিল আমি যেটো চেপ্টাৰ 10 ৰ কথা ইয়াত এতিয়া বিলখনৰ মূল কথা হিচাপে কৈ আছো গতিকে চেপ্টাৰ 10 টো সেই সময়ত হৈছিল কি কৰিবলৈ হৈছিল প্ৰটেকচন অফ ব্যাকওয়াৰ্ড ক্লাसेस গতিকে এই বিলখনৰ চেপ্টাৰ 10 এ আমাক ব্যাকওয়াৰ্ড ক্লাছৰ কাৰণে যেটো প্ৰটেকচন ট্ৰাইবেল বেল্ট আৰু ব্লক তাৰ মতে গঠন হ'ল কিন্তু এই ক্ষেত্ৰত আমি মই বহুত বেছিকৈ কৈ নাযাওঁ কিন্তু দুই এটা কথা উনুকিয়াই গৈছো যে ইয়াৰ যেটো প্ৰস্তুতিটো 1945 তে ঠিক হৈছিল তাৰ আগতে চেপ্টাৰ 10 ৰ পূৰ্বে 1920-21 ত এটা লাইন সিস্টেম আছিল লাইন সিস্টেমটোৰেও আমাৰ যিবিলাক মানুহ ইয়াত প্ৰবজন হোৱা বা বেলেগ বেলেগ ট্ৰাইবৰ মানুহ তেওঁলোকক এটা সেপাৰেট এলটমেন্ট দিবলৈ চাইছিল কিন্তু সেইটো সাকসেস নহল নোহোৱা কাৰণে তাৰ ফলনি এইটো আনিব লগা হ'ল ট্ৰাইবেল ব্লক এণ্ড বেল্ট এণ্ড ব্লক এতিয়া তাৰ পিছত ঠিক হ'ল যে 50% ৰ বেছি থকা যিবিলাক ট্ৰাইবেল লোকৰ ঠাই বা ৰেষ্ট্ৰিক্টেড মানে যিখিনি ক্লাছ তেওঁলোকক আমি কি কৰিব লাগিব যে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি তেতিয়া গঠন হ'ল এই মৰ্মে আমি গোটেই কথাটোৰ আজিৰ দিনটোত আমি চেষ্টা কৰিছো যে এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকক সুৰক্ষিত কৰিবলৈ এতিয়া থকা যেটো আইনৰ ব্যৱস্থা এই আইনৰ ব্যৱস্থাৰে আমি সুৰক্ষিত কৰিব পৰা নাই আৰু বহুত ট্ৰাইবেল বেল্ট এণ্ড ব্লক এনক্ৰচমেন্ট হৈছে সেই কাৰণে আজিৰ দিনটোত আমি ইয়াত এই প্ৰটেক্টেড ক্লাছক যাতে আমি আৰু অধিক সুৰক্ষিত কৰিব পাৰো সেই কাৰণে ইয়াক আমি এটা কোৱাজি জুডিচিয়েল ব্যৱস্থালৈ আনিবলৈ বিচাৰিছো আৰু এই ধৰণে আমি আনিবলৈ বিচাৰি এই যিখন আজি এই বিলখন পবিত্ৰ সদনৰ মজিয়াত আজি আমি উত্থাপন কৰিছো পবিত্ৰ সদনৰ মজিয়াত উত্থাপন কৰি আমি এখন ইয়াৰ কাৰণে ডিস্ট্ৰিক্ট লেভেল আমি ল্যান্ড ট্ৰিব্যুনেল কৰিবলৈ বিচাৰিছো এই ল্যান্ড ট্ৰিব্যুনেলখন আমি যেনেকৈ ভাবিছো আলোচনা কৰোঁতে সকলো মাটিবাৰীৰ কাৰণে নহয় এই ল্যান্ড ট্ৰিব্যুনেলখন অকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকক সুৰক্ষিত কৰিবলৈ এখন ল্যান্ড ট্ৰিব্যুনেল গতিকে এই ল্যান্ড ট্ৰিব্যুনেলখন যিহেতু অকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকক বা যিখিনি ৰেষ্ট্ৰিক্টেড ক্লাছ তাৰ ভিতৰত থাকিব তেওঁলোকক সুৰক্ষিত কৰিবলৈ গতিকে আমি এই ক্ষেত্ৰত আমাৰ এই মানে বিলখনৰ যেটো স্পিড বুলি কৈছো যেটো গতি যেটো ধাৰা এই ধাৰাটো মই প্ৰথমতে কৈ লৈছো এতিয়া ইয়াত 7টা দফাত সংশোধনী আহিছে আৰু 7টা দফাত সংশোধনী মানে দুই মানে আমাৰ আব্দুল ৰছিদ মণ্ডল দেৱব্ৰত শইকীয়া আৰু ইটো আব্দুল বাতিন খণ্ডকাৰ আৰু দেৱব্ৰত শইকীয়া দুইটাতে দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে আৰু তেখেতে এই 7টাৰ ভিতৰত 9টা এমেণ্ডমেণ্ট আনিছে গতিকে মই প্ৰতিটো এমেণ্ডমেণ্টৰ বিষয়ে আপোনালোকক এতিয়া তেখেতসকলে যি উত্থাপন কৰিবলৈ মানে উত্থাপিত কৰিছে তাৰ মই আপোনাক সদনত উত্তৰটো দি যাবলৈ বিচাৰিছো এইকেইটা হৈছে যে প্ৰথমতে তেখেতে ক'লে ওৱান অৰ মোৰ এই শব্দটো ইয়াৰ পৰা অঁতৰাব লাগে মানে প্ৰতিখন ডিষ্ট্ৰিক্টত একোখনকৈ ট্ৰিব্যুনেল হ'ব লাগে আমি কৈছো যে কৰবাত এখনো হ'ব পাৰে কৰবাত এখনতকৈ বেছি বা কৰবাত দুখন জিলা মিলাই কেতিয়াবা কৰবাত হ'ব পাৰে এই কথাটো হ'ল কি সকলো জিলাতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক নাই সকলো জিলাতে যেহেতু ট্ৰাইবেল বেল্ট এণ্ড ব্লক নাই তেতিয়াহ'লে য'ত আছে যোন জিলাত আছে সেই জিলাতেই ট্ৰিব্যুনেলখন গঠন হ'ব তেনেকৈ আমাৰ ইয়াত এতিয়া এই আইনখনে এতিয়ালৈকে আমাৰ কভাৰ কৰা নাই
6 শিডিউল এৰিয়া 6 শিডিউল এৰিয়াত এতিয়ালৈকে আইনখনৰ আমাৰ মানে তাত আমি এই আইনখন তাত প্ৰযোজ্য আদি পাছ কৰিলেও প্ৰযোজ্য নহ'ব। এই আইনখন যদি 6 শিডিউল এৰিয়াত প্ৰযোজ্য নহয় তেতিয়া আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক থকা বিশ্বনাথ জিলা, ধেমাজি জিলা, গোৱালপাৰা জিলা, কামৰূপ জিলা, কামৰূপ মেট্ৰ', লখিমপুৰ, মৰিগাঁও, নগাঁও, হোজাই, শোণিতপুৰ, তিনিচুকীয়া এই 11খন জিলা আমি এতিয়া বাছি উলিয়াইছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আইনখনত সুবিধা দিয়া আছে, আইন সংশোধন নকৰাকৈ আমি অন্য জিলাতো আমি আৰু আপোনালোকে কোৱাৰ ধৰণে আৰু লাগিলে ট্ৰিবিউনেল আমি বহাব পাৰিম। গতিকে এই বিষয়টো ইষ্ট ডিষ্ট্ৰিক্ট বুলি য'ত মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকেই নাই তাত এখন ট্ৰিবিউনেল গঠন কৰি থোৱাৰ কোনো প্ৰয়োজন নহ'ব। গতিকে মই বিষয়টো তেখেতসকলক অৱগত কৰিলোঁ। দ্বিতীয় কথাটো এইটো ছেকশ্যন 3ত আনিছিল, ছেকশ্যন 8A। ছেকশ্যন 8A যিটো আনিছে ইয়াত দিছে যে ইয়াত এটা কমপ্লেইন বুলি থকা শব্দ এটা উঠাই দিবলৈ কৈছে। ছেকশ্যন 8A যিটো কমপ্লেইনৰ কথা ক'লে এই কমপ্লেইণ্টৰ কথাটো এনেকুৱা যে ইয়াত আমি মূল আইনখনত যিকেইটা কথা কৈছিলোঁ তাৰমানে ৰিপিলৰ কথা কৈছিলোঁ, মানে মূল আইনখনত আমি কোৱা আছিল চাৰ্কুল অফিচাৰৰ অৰ্ডাৰ বা ডিচিৰ অৰ্ডাৰ এইবিলাক লৈও যাব পাৰে ট্ৰিবিউনেললৈ, মানে যোৱাৰ সুবিধা আছে। তাৰ লগতে পোনে পোনে যদি কোনোবাই কমপ্লেইন লৈ যায় সেইটোও প্ৰযোজ্য হ'ব। এতিয়া তেখেতসকলে কৈছে যে পোনে পোনে কমপ্লেইন লৈ যাব নালাগে, ডিচি বা চাৰ্কুল অফিচাৰৰ কিবা অৰ্ডাৰ যদি তেওঁলোকে সন্তুষ্টি হোৱা নাই সেইটো লৈ যাব লাগে। এতিয়া আমি সকলোকে এইটো অধিকাৰ দিবলৈ বিচাৰিছোঁ, যেনেকৈ যিকোনো এখন কোৰ্টত নিজে পোনে পোনে কোনো অৰ্ডাৰৰ ভিত্তিত নহয় নিজে পোনে পোনে যাব পাৰে, পোনে পোনে যোৱা কমপ্লেইন শব্দটো আমি ৰাখিছোঁ। কমপ্লেইন শব্দটোৰ ইয়াত অৰ্থ সেইটো। গতিকে এইটো লৈ তেখেতসকলে বেছি সন্তুষ্টি হ'ব লাগে যে সকলো নাগৰিকে যিকোনো নাগৰিকে পোনে পোনেও গৈ পেলাই তাত কমপ্লেইন দিব পাৰে। তাৰপিছতো যিটো আনিছে এইটো হৈছে ছেকশ্যন 8B। ছেকশ্যন 8Bত আমাৰ আব্দুল বাতিন খাণ্ডকাৰ আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ পৰা আহিছে। ইয়াত আমি তেখেতসকলে কৈছে যে আমি এপিল মানে কৰিবলৈ যিটো সময় দিছোঁ সেইটো আমি 90 ডেজ দিছিলোঁ, 3 মাহৰ ভিতৰত এপিল কৰিব লাগে। তেখেতসকলে দিছে যে 4 মাহৰ ভিতৰত এপিল কৰিব লাগে। এই গোটেই উদ্দেশ্যটোৱে আছিল যে আমি ভাবিছিলোঁ যে 3 মাহৰ সলনি হয়তো 60 দিন 2 মাহ। স্যাৰ এইটো এপিলৰ কথা নহয় স্যাৰ, যিটো মেটাৰ ট্ৰাইব্যুনেলত যাব সেইটো ডিছপ'জ কৰাৰ সময় আহিবা স্যাৰ। নহয় হয় ডিছপ'জ কৰাৰ সময় মই অলপ বোলো এপিলটো তাৰ পিছত আছে। এতিয়া আমি ক'বলৈ বিচাৰিছোঁ যে এইটো আমি ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ নিচিনা খুব খৰতকীয়াকৈ কৰিবলৈ বিচাৰিছোঁ, গতিকে এইটো আমি যাতে কোনো পৰ্যায়ত দেৰি নহয়, আমি 4 মাহৰ সলনি কেছ এটা লৈ গ'লে 3 মাহতে যাতে নিষ্পত্তি কৰি দিয়ে, কাৰণ সেই কোৰ্টখনৰ বেলেগ কাম নাই, অকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ সমস্যাবিলাক সমাধান কৰা। গতিকে তেখেতসকলে যিকোনো কেছ 90 ডেজ কিয় তাতকৈ সোনকালে কৰি দিব পাৰিব বুলি আমি ভাবিছোঁ। গতিকে এই কোৰ্টখনত এইটো আমি 90 ডেজ আমি আমাৰ কাৰণে মানে আমি নাগৰিকক ৰাইজক আমি জাষ্টিছ দিছোঁ বুলি ভাবিছোঁ আৰু ট্ৰাইবেল লোকসকলক আমি জাষ্টিছ দিছোঁ বুলি ভাবিছোঁ। ইয়াৰ পিছৰ কথাটো হ'ল কি আব্দুল ৰচিদ মণ্ডল আৰু দেৱব্ৰত শইকীয়া তেখেতসকলৰ পৰা আহিছিল। এইটোত আছে, এইটো সংশোধনীত আহিছিলে যে ডিষ্ট্ৰিক্ট ছেছন ইয়াত এপিলৰ কথাটো আহিল। এপিলৰ কথাটো ইয়াত আহিছিল যে ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰিবিউনেলত মানে যিটো এপিলৰ কথা ক'লে যে আমি কৈছোঁ যে এইটো এপিলটো ইয়াৰ কম্পজিশ্যনটো এনেকুৱা যে এই ৰিটায়াৰ্ড এজন ডিষ্ট্ৰিক্ট জাজ বা ৰিটায়াৰ্ড এডিশ্যনেল ডিষ্ট্ৰিক্ট জাজ যাৰ বয়স মানে 63 বছৰৰ আগত হ'ব বা আমি 65লৈকে তেওঁৰ টেনিয়ৰ থাকিব, সেই ব্যক্তিজনক আমি যেতিয়া জাজ হিচাপে আমি দিম, তেওঁৰ ইকুইভেলেণ্ট এজন ডিষ্ট্ৰিক্ট জাজক আকৌ তেওঁ এপিল কৰিবলৈ যোৱাটো আমি ইয়াত দিয়া নাই। আমি দিছোঁ যে ইয়াত যদি নিষ্পত্তি নহয় তেখেতে গৈ চিধি হাইকোৰ্টত এপিল কৰিব পাৰিব, এই প্ৰভিজনটো আমি তাত দিছোঁ। গতিকে আমি তাৰ বিষয়টো এজন ডিষ্ট্ৰিক্ট জাজে দিয়া ৰায়টো আন এজন ডিষ্ট্ৰিক্ট জাজৰ মানে চিটিং জাজ এজনক গৈ পেলাই যে কোৰ্টত এইটো দিব নালাগে। গতিকে এই বিষয়টো তেখেতসকলে আমি ভাবিছোঁ কোনো ধৰণৰ অসুবিধা নহয়, কাৰণ এইটো আমি ভালকৈ ৰাখিছোঁ, অ'পেন ৰাখিছোঁ, তেওঁ পোনে পোনে হাইকোৰ্টত এপিল কৰিবলৈ যাতে যাব পাৰে। এতিয়া আৰু এটা কথা যে আমাৰ ছেকশ্যন 10(2) এই দফাটোত দুটা এমেণ্ডমেণ্ট আহিছে। এটা আব্দুল বতিন খণ্ডকাৰ আৰু দেৱব্ৰত শইকীয়া আৰু আনটো আব্দুল ৰচিদ মণ্ডল আৰু দেৱব্ৰত শইকীয়া। এই দুইটা কথাত আমাৰ বিৰোধী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়াৰ একেটা ছেকশ্যনতে দুটা বেলেগ বেলেগ এমেণ্ডমেণ্ট আছে একেটা বিষয়তে। গতিকে এইটো কিবা কথাত হয়তো এনেকৈ আহিল, এই কথাটো
দুই ধৰণৰ আছিল। এক ধৰণৰ হৈছে এইটো হৈছে 10-2 ক্ষেত্ৰত এইটো আছে যে ইয়াত যিটো আমি দিছোঁ সেই দফাটোত আছিল তেখেতসকলে যিটো ৰায় দিব এই ৰায়টো হৈছে শ্বেল বি ফাইনেল। এই শব্দটো তেখেতসকলে উঠাই কৈছে যে শ্বেল নট বি ফাইনেল। এতিয়া এই বিষয়টো এনেকুৱা যে যিকোনো এখন কোৰ্টত যেতিয়া ৰায় দিব, ই লোৱাৰ কোৰ্টেই হওক, ডিষ্ট্ৰিক্ট কোৰ্টেই হওক, হাই কোৰ্টেই হওক, তেওঁলোকৰ মানত সেইটো ফাইনেল। এপিল কৰিব লাগিলে তেওঁ সুপ্ৰিম কোৰ্ট যাব পাৰে, হাই কোৰ্ট যাব পাৰে। গতিকে কোনো আইনত যেতিয়া এটা ৰায় আহে সেই ৰায়টোত শ্বেল নট বি ফাইনেল, এইটো কোনো আইনত তেনেধৰণে লিখা থাকিব নোৱাৰে। কাৰণ তেওঁৰ যদি ৰায়টোৱেই ফাইনেল নহয় তেতিয়াহ'লে কোৰ্টখনক যিটো কোৰ্টৰ মৰ্যাদাটো তেওঁলোকৰ কাৰণে সেইটো ফাইনেল। যদি মই ছেটিছফাই নহওঁ মই এপিল কৰিম। গতিকে এইটো শ্বেল নট বি ফাইনেল, এইটো লিগেল এটা বাক্য আছিল এনেকুৱা, শ্বেল নট বি ফাইনেল এণ্ড shall be reviewed or scrutinized by the High Court or Supreme Court. Total sentence. এইটো ইয়াত আইনখনৰ বেলেগ দফাত ইমপ্লাইড হৈ আছে। আপুনি যিটো কথা লিখিছে shall be reviewed and scrutinized by the High Court or Supreme Court, এইটো ইয়াৰ বেলেগ দফা এটাত ইমপ্লাইড হৈ আছে। কাৰণ তেওঁলোকে আমি বেলেগ দফাত এইটো লিখি থৈছোঁ যে তেওঁ হাই কোৰ্ট গৈ এপিল কৰিব পাৰে। মানে ইমিডিয়েট তেওঁ হাই কোৰ্টত যাৱাৰ কাৰণে আইনত এইটো প্ৰভিজন দিয়াই আছে। যিটো বাক্য আপুনি লিখিছে সেইটো আন দফাত আপোনালোকক মানে আন দফাত এইটো দিয়া আছে। ঠিক তেনেকৈ স্যাৰ মোৰ কথাটো হৈছে কি স্যাৰ, মোৰ যিটো আৰু কি 10(1)(a)(b) কথাটো স্পষ্ট আছে, কিন্তু 10(2)ত গৈ পেলাই হাই কোৰ্টত ৰেষ্ট্ৰিক্ট কৰা হৈছে স্যাৰ, যে হাই কোৰ্টত আপিল কৰিব নোৱাৰে। এইটো ৰেষ্ট্ৰিকশ্যন আহি গৈছে। নাই দিয়া 10(1)(a)(b) যিটো দিয়া হৈছে স্যাৰ, কাইণ্ডলি চাই লওক স্যাৰ, হাই কোৰ্ট ফ্ৰম এনি অৰিজিনেল অৰ এপিলেট অৰ্ডাৰ পাছ বাই দি ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰাইব্যুনেল হাই কোৰ্টত যাব পাৰে। কিন্তু 2 দিয়া হ'ল, 10(2) দিয়া হ'ল, এক্সাৰচাইজ ইন দিছ ৰিগাৰ্ড টু অৰ্ডাৰ্ছ ৰিলেটেড টু periodically settled land and order passed by on appeal under clause A, that is previous clause of subsection 1 above shall be final. তার মানে কথা হ'ল কি স্যার, এইটো ৰেষ্ট্ৰিকশ্যন দিয়া হ'ল যে তেওঁ হাই কোৰ্টত যাব নোৱাৰিব। এইটো তেনেকুৱা আহিছে স্যাৰ মিনিং। কোনটো আহিছে মোক কওক। সেকশ্যন 10(1)ৰ A and B চাওক স্যাৰ, আৰু 10 সেকশ্যন 2 চাওক স্যাৰ, তেনেকুৱা এটা কনচেপশ্যন আহি যায় স্যাৰ পঢ়িলে। সেইকাৰণে সেকশ্যন আপুনি যিটো কৈছে 10(2) ডিলিট কৰি দিলে। appeal shall lie under this act to the district land tribunal from any original order passed by any officer including the district commissioner and এইটো 8 আছে হয়নে? তাৰ পিছৰটোত কি আছে? to the high court from any original or appellate order passed by the district land tribunal. এইটোতো ক্লিয়াৰ কথা আছে ইয়াত। হয় স্যাৰ, কিন্তু টুত গৈ পেলাই সেইটো আকৌ অলপ কণ্ট্ৰাডিকশ্যন হ'ল স্যাৰ। সেইকাৰণে কণ্ট্ৰাডিকশ্যন হৈছে। টুত চাওক স্যাৰ, 10(2)ত চালে আপুনি বস্তুটো কণ্ট্ৰাডিকশ্যন হৈছে, ড্ৰাফটিঙতে হেৰি হ'ব পাৰে স্যাৰ, কিন্তু বস্তুটো ডিলিট হ'লে ভাল হ'ব স্যাৰ। নহয় এইটো অৰ্থটোতো এনেকুৱা হ'ব পাৰে স্যাৰ, আমাৰ কনচেপশ্যনতো ভুল হ'ব পাৰে। লেংগুৱেজটো এনেকুৱা আছে, এক্সেপ্ট ইন ৰিগাৰ্ড অফ টু অৰ্ডাৰ্ছ ৰিলেটিং টু পেৰিয়ডিকেলি ছেটল লেণ্ড এণ্ড অৰ্ডাৰ সেইটো সংশোধনী এটা পাইছে। এই পেৰিয়ডিকেলি ছেটল লেণ্ডৰ বাদে বাকী অৰ্ডাৰৰ ক্ষেত্ৰত এপিল নচলিব বুলি ইয়াতে কৈ দিলে। নহয় এতিয়া আমি except in regards to order relating to periodically settled land and order passed on appeal under clause A subsection 1 above, তাৰ মানে কথাটো ইয়াত এইটো কৈছোঁ আমি কেৱল পিৰিয়ডিকেলি ছেকশ্যন 8 এপিলৰ সুবিধা দিলে, সেইটো মানিছোঁ, কিন্তু 2ত আহি পেলাই ছাবছেকশ্যন 2ত আহি পেলাই ছাবছেকশ্যন 1(a)ত এপিলৰ সুবিধা আছে, ছাবছেকশ্যন 2ত আহি পেলাই পেৰিয়ডিকেল ছেটেলমেণ্টত বাদে বাকীবিলাকৰ ক্ষেত্ৰত যি অৰ্ডাৰ দিব তাৰ কোনো এইটোৱে ফাইনেল, এপিলৰ ব্যৱস্থা নাই। আমি এইটো বুজিছোঁ মিনিংটো। নহয় আপুনি এইটোৱে বুজিব লাগিব যে পিৰিয়ডিকেল যিবিলাক ছেটল লেণ্ড সেইবিলাক এতিয়া স্যাৰ আমাৰ ট্ৰাইব্যুনেল তাতে এপিলৰ সুবিধা আছে। পেৰিয়ডিকেল ছেটেলমেণ্টৰ ক্ষেত্ৰত এপিলৰ সুবিধাটো দি থৈ দিছে আইনে, তাৰ বাদে বাকী ক্ষেত্ৰত যিটো অৰ্ডাৰ দিব সেই ক্ষেত্ৰত এপিলৰ সুবিধাটো নাই বুলি আমি এই বাক্যৰ পৰা অৰ্থ বুজিছোঁ। এইটো নাই বুলি ক'ত লিখিলে আপুনি? এক্সেপ্ট ইন ৰিগাৰ্ড টু অৰ্ডাৰ এজন কওঁ পিৰিয়ডিকেলি ছেটল লেণ্ড। তাৰমানে স্যাৰ একচুৱেলি যিটো ছেকশ্যন 10(1)(a and b আপিলৰ কথাটো স্পষ্ট হৈ গৈছে, কিন্তু 10(2)ত আহি পেলাই তেওঁলোকে মেদি মাটিৰ কথা কৈ আছে। আৰু ইয়াতে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা হৈ আছে, ইয়াতে ছেকশ্যন 2টো কেনেকৈ আহিব? আপিল হয় একেবাৰে ষ্টপ কৰি দিয়ক, 10(1)(b)ত আপুনি এলাউ কৰিলে, আকৌ 2ত গৈ পেলাই ষ্টপ কৰি দিলে, এইটো চেল্ফ কণ্ট্ৰাডিক্টৰী। বস্তুটো অলপ চালে স্যাৰ তেনেকুৱা লাগে। এইটোৰ 10(2) যিটো 10ৰ আমাৰ বহুত টাইম হ'ব, 9টা 10টা হৈ যাব, গতিকে আপুনি কথাটো ডাইৰেক্ট মিছকনচেপশ্যন এটা হৈ আছে মন্ত্ৰী ডাঙৰীয়াই নহয় এইটো জবাবটো চাই লওক, জবাবটো আগতে দিবলৈ দিয়ক। ইয়াত যিটো কথা কোৱা হৈছে তাৰমানে এইটো যিটো পিৰিয়ডিকেলি ছেটল লেণ্ড
এই কথাটো তেখেতসকলে যিটো উল্লেখ কৰিছে নহয়, এই গোটেই কথাটোৰ আপোনালোকে কোনখিনি কথা বুজিছে? যদি এ বি আৰু 1ৰ পৰা পঢ়োঁ আৰু 2টো পঢ়োঁ, তেতিয়া আমি কি বুজি পাইছোঁ বাৰু কওকচোন? মইতো ঠিকেই বুজি পাইছোঁ। খণ্ডকাৰ মানে কেইটামান পইণ্ট ট্ৰাইব্যুনেল অৰ্ডাৰটো হাইকোৰ্টত যাব পাৰে বুলি 10 and B কৈ দিলে, 10A and B কৈ দিলে, 10(1)ৰ A B কৈ দিলে। কিন্তু 10ৰ ছাবছেকশ্যন 2 যিটো তাতে আকৌ ক'লে কি যে যাব পাৰিব, কোনটো একচেপ্ট মানে এটা বাদ দি পেলাই বাদে except in regard to orders related to periodic cell land and order passed on appeal under clause A of subsection 1 shall be final. আৰু বাকীবিলাকত যাব নোৱাৰে, এইটো ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰা হ'ল না। এই কথাটো কৈছোঁ যে 10(1)A B লগত 10(2)ৰ কণ্ট্ৰাডিকশ্যন আছে, এই কথাটো বুজি পোৱা নাই তাৰমানে। ইয়াতে আপোনাৰ 10(2)টো আপোনালোকে ডিলিট কৰিবলৈ কৈছে নহয়। এই ব্যৱস্থাটোৱে জিলা আয়ুক্ত বা আন নিম্ন বিষয়ৰ দ্বাৰা জাৰি কৰা আদেশৰ বিৰুদ্ধে আপিলৰ ক্ষেত্ৰত জিলা ভূমিৰ যিটো ন্যায়ীকৰণ আদেশসমূহ তাত চূড়ান্ত কৰিছে। এইখিনি কেৱল পৰ্যায়ক্ৰমে নিষ্পত্তি কৰা ভূমিৰ সৈতে জড়িত আদেশৰ বাহিৰে ইয়াৰ জৰিয়তে পুনৰাবৃত্তি আপিল ৰোধ কৰি দ্ৰুত নিষ্পত্তি নিশ্চিত কৰা হৈছে। আৰু বিধেয়কত ইতিমধ্যে জিলা ভূমি ন্যায়ীকৰণৰ দ্বাৰা জাৰি কৰা আদেশৰ বিৰুদ্ধে মাননীয় উচ্চ ন্যায়ালয়ৰ ওচৰত আপিলৰ ব্যৱস্থা আছে। এইটোতো ধাৰা 10(2)ত আপোনালোকে যদি আমি 10(2)টো আপোনালোকে যিটো ডিলিট কৰিবলৈ কৈছে, এইটো কৰিবৰ হ'লে জিলা মানে যিখন ট্ৰিব্যুনেল সেইখনৰ ক্ষমতাটো হ্ৰাস কৰা হ'ব, পাৱাৰটো কাৰ্টেল কৰা হ'ব। তেতিয়া 10(1)A ইতিমধ্যে তেওঁলোকে অৰ্ডাৰ দিয়াৰ যিটো অৰ্ডাৰ দিলে সেইটো আপিল কৰিব পাৰিব বুলি হাইকোৰ্টত 10B দি দিলে। 10(1)ৰ 2 বস্তুটো ক্লিয়াৰ হৈ গ'ল, 10ৰ 2ত আহি পেলাই আমি বুজি পোৱা নাই, বুজাই দিলে ভাল হ'ব। কিন্তু কণ্ট্ৰাডিকশ্যন লাগিছে, ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰা হৈছে, ক'ত কৰিব পাৰিব ক'ত নোৱাৰিব তেনেকুৱা টাইপ। হাইকোৰ্টত যোৱাটো যদি ৰেষ্ট্ৰিকশ্যন থাকে আইন এটা, তেনেহ'লেতো জামেলা হৈ যাব না ছাৰ। 10ৰ যিটো আপোনালোকে 10ৰ দুটা এমেণ্ডমেণ্ট দিছে। এতিয়া 10 যিটো 1 তাত 10 এতিয়া জিলা আয়ুক্ত আৰু জিলা ভূমি ন্যায়ীকৰণে ধৰি সকলো বিষয়াৰ দ্বাৰা প্ৰদান কৰা যিকোনো মূল বা এপিল আদেশৰ বিৰুদ্ধে জিলা ছেছন ন্যায়াধীশৰ ওচৰত সংযোজন কৰিব লাগে। এইটো কথা আপোনালোকে যিটো আনিছে নহয় জানো, সেইটো আনিছে। কিন্তু আমি ক'বলৈ বিচাৰিছোঁ যে বিধায়কখনত এই ব্যৱস্থা আছে যে আমাৰ যিটো ট্ৰিব্যুনেল এই ক্ষেত্ৰত এইটো 10A, এইটো 10A কৈ আছোঁ, আপোনালোকে 10B কৈ আছে নেকি? নট 10(2) কৈ আছোঁ ছাৰ, ছাবছেকশ্যন 2। 10(2) এইটো 10(1), 10(2) 10(2) ইয়াত যিটো কথা আমি এই গোটেই ছেকশ্যনটো আপোনালোকে ডিলিট কৰিবলৈ কৈছে। নাই, এইটোতো ইয়াততো ডিলিট কৰিবলৈ কোৱা নাই, ইয়াতে এপিলৰ ব্যৱস্থা আপুনি কোৱা নাই। আপুনি আমাৰ এইটোৱে কথা ক'লো, মানে আব্দুল বতিন খণ্ডকাৰ তেখেতে কৈছে ডিলিট কৰিব লাগে। ছাৰ গোটেই ছেকশ্যনটো কোৱা নাই, 10(2) কৈছোঁ ছাৰ, য'ত আপিলত যোৱাৰ কাৰণে ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰা হৈছে সেই ছাবছেকশ্যনটো ডিলিট কৰিব। আপোনালোকৰ সংশোধনী এইটোৱে আহিছে, দি ছাবছেকশ্যন 10(2) শ্বেল বি ডিলিটেড। হয় ছাৰ, 10(2) হয়নে নহয়? নহয় ছাৰ, আৰু এটা কথা কওঁ মই, শুনক যে আব্দুল ৰছিদ মণ্ডল আপুনি সেইটো দিয়া নাই, আপুনি দিছে এটা বেলেগ। আপুনি ইয়াত লগাই দিছে যে এইটো হেৰি হ'ব নালাগে, ফাইনেল হ'ব নালাগে। আপুনি এইটোৱে কোৱা নাই জানো? হয়, এইটো ফাইনেল হ'ব নালাগে, এপিলৰ ব্যৱস্থা থাকিব। Substituted by the word shall not be final. আপুনি এইটো দিছে। আৰু মই এটা তাতকে ৰহস্যজনক কথা কওঁ যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই দুইটাতে চহী কৰিছে। এটা ছেকশ্যন দুইটা কথাখিনি প্ৰায় একেই। এটা ছাৰ আপিল যদি কৰাৰ ব্যৱস্থা নাথাকে ছাৰ, তেতিয়াহ'লে কেনেকৈ হ'ব? সেইটোকে এইটো যিটো ফাইনেল বুলি কৈছে, ফাইনেল বুলি মনাৰ পিছত আপিলত যাব লাগিব, কিন্তু এটা ছেকশ্যনত ছাৰ আপিলৰ ব্যৱস্থা নাই। মই প্ৰথমৰ পৰা এটা কথা কৈ গৈছোঁ যে তেওঁৰ জাজমেণ্টত তেওঁৰ কোৰ্টত ফাইনেল, তেওঁৰ কোৰ্টতহে ফাইনেল বুলি কৈছোঁ। এইটো হাইকোৰ্টত গৈ আপিল কৰাৰটো যিটো হাইকোৰ্টতো আপিল কৰাৰ যিটো সুবিধা আছে, এই সুবিধাটো দিয়া আছে। এই গোটেই কথাটো আমি ক'ত কৈছিলোঁ? মই এবাৰ আপোনালোকক কৈ দিলোঁ, এই ব্যৱস্থাটোৱে জিলা আয়ুক্ত আৰু আন নিম্ন বিষয়াৰ দ্বাৰা জাৰি কৰা আদেশৰ বিৰুদ্ধে আপিলৰ ক্ষেত্ৰত জিলা ভূমি ন্যায়াধীকৰণৰ আদেশসমূহ চূড়ান্ত কৰে। এই বিষয়টো আপোনালোকে আৰু ভালকৈ চাওক। ইয়াৰ জৰিয়তে পুনৰাবৃত্তি আপিল ৰোধ কৰি দ্ৰুত নিশ্চিত কৰা হৈছে। তাৰমানে যিখিনি কথা তলৰ চাৰ্কুল বা ডিষ্ট্ৰিক্টে দিছে সেইটো এওঁলোকে ইয়াতে চূড়ান্ত হৈছে। ডিচিয়ে যদি দিছে, চাৰ্কুলে যদি দিছে, তাত যদি পিৰিয়ডিকেলি কিবা পাত্তা দিলে, কিবা দিলে, সেইটোৰ যদি নিষ্পত্তি কৰিব লাগে, সেইটো নিষ্পত্তি এই লেণ্ড ট্ৰিব্যুনেলতে আদায় হ'ব। আমি সেইটোহে কৈছোঁ। কিন্তু ছাৰ যিটো 10ৰ 2টোত কৈছে যে এভভ শ্বেল বি ফাইনেল, ফাইনেলৰ অৰ্থ হৈ গ'ল তেতিয়াহ'লে ছাৰ আপিলত নাযাব যদি এইটো নহয়। কোনখিনি ফাইনেল? যিখিনি কথা তেওঁলোকৰ ওচৰত আহি আপিল হ'ল মানে আপিল কৰিছিল, সেইখিনিয়ে আমি ফাইনেল বুলি কৈছোঁ।
সেইটোৱে ফাইনেল বুলি কৈছোঁ। আৰু বিধেয়কখনত ইতিমধ্যে জিলা ভূমি ন্যায়িকৰণৰ দ্বাৰা জাৰি কৰা আদেশৰ বিৰুদ্ধে মাননীয় উচ্চ ন্যায়ালয়ৰ ওচৰত আপিলৰ ব্যৱস্থা আছে। এই কথাটো আপোনালোকে ভালকে কৈছোঁ। আৰু যে এইটো ডিলিট কৰিলে তেতিয়াহ'লে এইখনৰ ক্ষমতাটো অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ে যিটো ব্যাখ্যা দিছে, কথা হৈছে যে ইয়াত যিটো আহিছে প্ৰথম যিটো এপিলৰ যিটো ছাবছেকশ্যন সেইটো ঠিকে আছে। মই যিখিনি সংশোধনী আনিছিলোঁ আপুনি ব্যাখ্যা দিছে সেইটো ঠিক আছে, একচেপ্টেড, মানি লৈছোঁ। কিন্তু ছাবছেকশ্যন 2ত যিটো কথা, ইয়াৰ এই শ্বেল বি ফাইনেল, এই তিনিটা ৱাৰ্ড আমি চেঞ্জ কৰিব, শ্বেল নট বি ফাইনেল এণ্ড শ্বেল বি ৰিভিউড, শ্বেল বি ৰিভিউড বাই দ্য অনাৰেবল হাই কোৰ্ট অৰ সুপ্ৰিম কোৰ্ট। এই কথাটো সংযোজন এইকাৰণে বিচাৰিছোঁ, এই বাক্যটোৰ অৰ্থ আমি এনেকৈ বুজি পাইছোঁ যে এই যিটো আপোনাৰ পেৰিয়ডিকেল ছেটেলমেণ্ট বাদে যিমানবিলাক অৰ্ডাৰ দিব, এক্সেপ্ট দ্য পেৰিয়ডিকেল ছেটেলমেণ্ট, বাকী যিমানবিলাক অৰ্ডাৰ ট্ৰাইব্যুনেল দিব সেই অৰ্ডাৰবিলাক তাত সেইটো চূড়ান্ত। ডিষ্ট্ৰিক্ট ট্ৰাইব্যুনেলে পেৰিয়ডিকেল ছেটেলমেণ্টৰ অতিৰিক্ত আৰু বহুত ছেটেলমেণ্ট জাজমেণ্ট দিব পাৰে, সেই জাজমেণ্টসমূহক ক'তৰ ৰিভিউ হ'ব নোৱাৰে। ইয়াৰ অৰ্থটো আমি এনেকৈ বুজিছোঁ। নহয়, আপোনালোকৰ দুটা কথা, মানুহে এপিল কৰিব পাৰে, ৰিপিটিশ্যন কৰিব পাৰে। যিকোনো কথা এটাত আপুনি যদি এপিল কৰিব পৰা নাই তেতিয়াহ'লে হাইকোৰ্টত ৰিপিটিশ্যন কৰিব পাৰে, তাততো কোনো বাধা নাই, তাত কোনো বাধা নাই। স্যার কোর্টও আইনৰ মতে যাব, কোর্ট আইন লেজিসলেশন কৰিব নোৱাৰে স্যার, এইটো এপিলৰ কথা কৈছে নহয়, কোর্ট আইন প্ৰয়োগ কৰিব নোৱাৰে, কোর্ট আইন মতে যাব লাগিব। যদি হাইকোৰ্টক দিয়া হৈছে আপিল কৰাৰ কাৰণে ৰাস্তাটো, প্ৰথমতে এটা কথা কৈছিলোঁ যে এখন কোৰ্টৰ কাৰণে সেই অৰ্ডাৰটো ফাইনেল। আৰু এই আইনখনত আপোনালোকে বেলেগ দফাত আপোনালোকক ভালকে দিয়া আছে যে এভৰি চব কথাই গৈ পেলাই হাইকোৰ্টত এপিল কৰিব পাৰে। হাইকোৰ্টত এপিল কৰাটো কোনো বাধা নাই। এতিয়া কোৰ্ট তেওঁলোকৰ কনফিউজনটো কৈ পেলাই ৰিপ্লাইটো দিলে নহয়, এতিয়া কোৰ্ট এখনৰ আপোনালোকে এখন আইন পাছ কৰিব, আপোনালোকে দিয়া অৰ্ডাৰটোত আমি শ্বেল নট বি ফাইনেল বুলি লিখি দিম। নাই স্যাৰ এটা কথা স্যাৰ, ফাইনেল বুলি লিখি দিব নোৱাৰো, সেইখন কোৰ্টৰ কাৰণে সেইটো অৰ্ডাৰ ফাইনেল। কিন্তু তেওঁলোকে এপিল কৰক, ৰিট পিটিশ্যন কৰক, এইটো হাইকোৰ্টত কৰাৰ কাৰণে অপেন আছে ৰাস্তা। স্পিকাৰ ছাৰ, তাৰমানে ট্ৰাইব্যুনেলৰ ইচ এণ্ড এভৰি অৰ্ডাৰ ইফ ৰিকুৱাৰ্ড আমি হাইকোৰ্টত আপিল কৰিব পাৰিম না নাই, 2 নম্বৰ 10(2) ধাৰাটো থাকিলে সেই কথাটো স্পেচিফিক ক'লে হৈছে। এই কথাটো ইয়াত সব কথাই এপিল কৰিব পাৰিব বা হেৰি কৰিব পাৰিব বুলি ৰিট পিটিশ্যন ইজ এ ছেপাৰেট ইছ্যু আৰু আপিল ইজ ছেপাৰেট ইছ্যু। নহয়, এপিল কৰিব পাৰিব, এই আইনখনত বেলেগত চবতে লিখা আছে এই কোৰ্টখনৰ যিকোনো জাজমেণ্ট তাত যোৱাত কোনো অসুবিধা নাই। এইটো একদম ডিষ্টিংক্টলি ইয়াত কথাটো মই গাই দিব লাগিলে ক'ৰবাত গাই দিব পাৰিম, কিন্তু ডিষ্টিংক্টলি লিখা আছে। আৰু এইটো কেতিয়াও এনেকুৱা কথা আইন প্ৰস্তুত হ'ব নোৱাৰে যে এখন মানে ডিষ্ট্ৰিক্ট লেভেল কোৰ্টৰ যিকোনো এটা জাজমেণ্ট হাইকোৰ্ট যাব নোৱাৰিব, সুপ্ৰিম কোৰ্ট যাব নোৱাৰিব, এইটোতো ক'তো হয়। ছাৰৰ লগত আমি একমত, সেইকাৰণে 10(2) ছেকশ্যনটো উঠাই দিলেহে আপোনাৰ কথাটো প্ৰতিপন্ন হ'ব। ছেকশ্যনটো উঠাই দিব লগা নাই, ইয়াৰ বিষয়েও মই আপোনালোকক ভালকে ব্যাখ্যা দিছোঁ, আপোনালোকে বুজিবলৈ স্যার আপনি যেটা কৈছে এপিল চলিব, মই সেকশন 16 সাবসেকশন 2 সাব ক্লজ বি আমি কোট কৰিছো আপনি দিয়া অ্যাক্টখনত, এনি অ্যাকশন টেকেন, অর্ডার মেড অর আদার অ্যাক্টস এন্ড থিংস ডান বাই এনি officiating or perpetrating to act under the acts repealed shall be valid and shall be deemed always to have been valid and shall not be called in question in any court on the ground of incompetency of the officer to act under acts so repealed. নাই, বাকীকেইটা মই কৈ আছোঁ, আপুনি আপোনালোকে ছেকশ্যন 12ত আনিছে, আপোনালোকে ছেকশ্যন 12ত আনিছে অৰিজিনেল বিলটো স্যাৰ নহয়, অৰিজিনেলটো চাওক আপোনালোকে, অৰিজিনেল বিলটো চাওক। আচ্ছা, বাকীকেইটা কৈ লৈছোঁ বাকীকেইটা হৈছে আপোনালোকে যিটো দিছে যে এই এটা দিছে ছেকশ্যন 12, তাতে অফিচাৰ যিজন আছে তেওঁক আমি যিটো প্ৰটেকশ্যন দিছোঁ সেইটো আপোনালোকে উঠাই দিবলৈ কৈছে। হয় স্যাৰ, স্যার কিমান ৰিলেটেড নহয় অসুবিধা নাই, অফিচাৰে ভুল কৰিলেও তাৰ ওপৰত কোৰ্টখন গঠিত হ'ব এজন ৰিটায়াৰ্ড, মানে ট্ৰিবিউনেলখন হ'ব এজন ৰিটায়াৰ্ড ডিষ্ট্ৰিক্ট জাজ, আৰু অফিচাৰজন হ'ব তেওঁক এচিষ্ট কৰিবলৈ। তেওঁতো জুডিচিয়েল পাৰ্টটো তেওঁ শ্বেয়াৰ নকৰে নহয়, হ'ব আপুনি আপোনালোকে বুজাই তেওঁৰ লগত তেওঁক আমি জুডিচিয়েল এটা মানে ৰাইৰ কাৰণে তেওঁক আমি কেনেকৈ ৰেছপঞ্চিবল কৰিম? ঠিক আছে, আপুনি কন্টিনিউ কৰি যাওক এই পইণ্টটো, স্যার পিছত কথা পাতি ঠিক কৰি ল'ব। হাইকোৰ্টৰ জাজমেণ্ট আপোনাৰ স্পিৰিটটো আপুনি বুজাই যাওক। হাইকোৰ্টৰ জাজমেণ্ট সুপ্ৰিম কোৰ্টত যাব পাৰে, ট্ৰাইব্যুনেলৰ জাজমেণ্ট যদি আমি কোনোবাই ভুল কৰে তাক আমি এপিল কৰিব নোৱাৰিম বা দুখী অফিচাৰজনৰ বিপক্ষে কথা ক'ব নোৱাৰিম, এই ব্যৱস্থা যদি আইনত থাকে কোনো কোৰ্টত আমাৰ এই এপিল একচেপ্ট নকৰে। নাই, অনাৰেবল মন্ত্ৰীয়ে কৈছে কৰিব পাৰিব, ঠিক আছে। ক'ৰবাত চেণ্টেন্স লেংগুৱেজত বুজি পোৱাত যদি গণ্ডগোল হৈছে স্যার কোর্ট cannot go beyond the ঠিক কৰি ল'ব। Sir, court cannot go beyond the act. Court should abide by the law or act.
নহয় নহয়, জাজজনৰ ৰায়ৰ ওপৰত এপিল কৰিব পাৰিব। জাজজনক বা তাত থকা মানুহক আমি ৰেছপনচিবল কৰিব নোৱাৰিম নহয়। তেওঁক আমি কি ধৰণে শাস্তি দিব পাৰিম? এইটোতো আইনত ক'তো লিখা নাথাকে নহয়। অফিচাৰজনক আপোনালোকে যিটো কৰিবলৈ কৈছে এইটো অফিচাৰ কৰাৰ কোনো যুক্তিয়ে নাই। তাৰপিছত নেক্সটটো কৈ আছে আপোনালোকে যিটো কৈছে যে আমি কৈছোঁ যে এইটো ইন গুড ফেইথ। আপোনালোকে কৈছে গুড ফেইথৰ সলনি আপোনালোকে লিখিব লাগে উইলফুলি অৰ ভেষ্টেড ইণ্টাৰেষ্ট। কোনোবা আইনত উইলফুলি এণ্ড ভেষ্টেড ইণ্টাৰেষ্ট এইটো কোনোবা এতিয়ালৈকে আইন প্ৰণয়ন হোৱাত লিখা আছেনে বাৰু? আমি এটা কোৰ্টৰ ৰায় উইলফুলি আৰু ভেষ্টেড ইণ্টাৰেষ্ট এই শব্দটো লিখি আইন এখনটো কেনেকৈ মানে আইনখন প্ৰণয়ন হ'ব? সেইখনতো আমি সদায় ক'বই লাগিব যে এইটো এটা লিগেল লেংগুৱেজ, যে কোৰ্টৰ এইটো ৰায় জাজজনে আমাক ইন গুড ফেইথ দিছে, তেওঁ আত্মবিশ্বাসৰে দিছে। এইটো কথাটো আমি সেইটো হৈছে আৰু আপুনি যিটো ক'ব মন্ত্ৰী ডাঙৰীয়াই যিটো ক'ব পিছত এমেণ্ডমেণ্টটো একচেপ্ট কৰে নকৰে এইটো ঠিক 14খন আছে, 14 ছেকশ্যন 14 ইয়াতে আপোনালোকে কৈছে যে 30 দিনৰ সলনি 60 দিন হ'ব লাগে। ইয়াৰ আগতেও মই কৈ আহিছোঁ যে এইটো আমি খুব খৰতকীয়াকৈ কৰিব বিচাৰিছোঁ আৰু এইখন কোৰ্টৰ ক্ষেত্ৰত কোনো বেলেগ কেছ নাথাকে, গতিকে অকল ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কেছ থাকিব। গতিকে এইখন কোৰ্টক আমি 30 দিনৰ সলনি 60 দিনৰ টাইম দিয়া কথা নাহে। গতিকে এইখিনি মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। মানে এপিলৰ যিটো কথা কৈ আছে মই আকৌ কৈ দিছোঁ, এপিল কেন বি ফাইল বাই এনি এগ্ৰিভ পাৰ্চন এগেইনষ্ট এনি অৰ্ডাৰ অফ এনি ট্ৰিব্যুনেল টু দ্য অনাৰেবল হাইকোৰ্ট। এইটোতো একদম চবতে ইমপ্লাইড কথা, এইটোত আৰু ক'তো ৰেষ্ট্ৰিকশ্যন নাই। গতিকে এই কথাটো ক'তো উঠাই লোৱাৰ প্ৰশ্নটো নাহে। মই গোটেইখিনিৰ কথা আপোনাক ব্যাখ্যা দিলোঁ। অধ্যক্ষ মহোদয়, আইনখন কি অৰ্থত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনটো কমিটমেণ্টত এইখন আইন আনিবলৈ দিছে আৰু বিশেষকৈ আমাৰ যিখিনি জনজাতীয় লোকখিনিক সুৰক্ষিত কৰিবৰ কাৰণে, জনজাতীয় লোকখিনিৰ মাটি বাৰী সুৰক্ষিত হ'বৰ কাৰণে, তৎকালীনভাৱে ন্যায় পাবৰ কাৰণে এই ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেল আমাৰ মানে জিলা ভূমি ন্যায়াধিকৰণ যিখন আমাৰ এতিয়া আজি আমি উত্থাপন কৰিলোঁ, ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰিব্যুনেল বিল 2025। গতিকে মই আপোনালোকৰ মোৰ উত্তৰখিনি দিলোঁ, আপুনি অনুগ্ৰহ কৰি ঠিক আছে। অলৰেডি আমি বাকী অংশ পাৰ কৰিছোঁ। এতিয়া দফা নং 3 সংশোধনী প্ৰস্তাৱ শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু সহযোগী আপোনালোকে উঠাই ল'লে। স্যাৰ এটাত অসুবিধা নাই, আমি যিটো দিছিলোঁ এতিয়া গোটেইটো উঠাই ল'লে। মন্ত্ৰীৰ যিখিনি কথা কৈছে আশা কৰিছোঁ যে যেতিয়া ৰুল ফ্ৰেম হ'ব এই কথাখিনি সন্নিৱিষ্ট হ'ব আৰু এইখিনি আশা কৰি উদ্ধ কৰিছে। ছাৰ মোৰখিনি মই কৈছোঁ 10(2) যিটো আপিলৰ ৰেষ্ট্ৰিকশ্যন এই আইনখনত বুজা যায়, ৰুলত যাতে সেই বস্তুটো ক্লিয়াৰ থাকে যে ইন কেছ অফ আপিল দেয়াৰ ইজ নো ৰেষ্ট্ৰিকশ্যন। হ'লে অলপ ক্লিয়াৰ হৈ লওক একেলগে বহি পালে। তেখেতে এটা যিটো ক'লে যে প্ৰটেকশ্যন দিয়াৰ কাৰণে মুখ্যমন্ত্ৰীৰ কথা, ছাৰ কংগ্ৰেছ দলেহে ট্ৰাইবেল বেল্ট ব্লক ইমান দিনে দি আহিছে, আমিও ট্ৰাইবেল ব্লক সুৰক্ষিত হোৱাটো বিচাৰোঁ। ঠিক আছে, তো উইড্ৰল কৰি ল'লে। প্ৰশ্নটো হ'ল যে দফা নং 10 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 3 বিধেয়কখনৰ অংশ হ'ল। দফা নং 4 পৰা 7 লৈ সংশোধনী প্ৰস্তাৱ নাই, সেয়েহে দফা নং 4 পৰা 7 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 4 পৰা 7 বিধেয়কখনৰ অংশ হ'ল। দফা নং 8 সংশোধনী প্ৰস্তাৱ আছে শ্ৰী দেৱব্ৰত শইকীয়াৰ সহযোগী, এইটো উঠাই ল'লে, সেয়েহে দফা নং এই বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 8 বিধেয়কখনৰ অংশ হ'ল। দফা নং 9 সংশোধনী প্ৰস্তাৱ নাই, দফা নং 9 বিধেয়কখনৰ অংশ হ'ব। যিসকলে সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 9 বিধেয়কখনৰ অংশ হ'ল। দফা নং 10 সংশোধনী প্ৰস্তাৱ আছে শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু শ্ৰী আব্দুল বাতিন কাণ্ডকৰ, এইটো উঠাই ল'লে, সেয়েহে দফা নং 10 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 10 বিধেয়কখনৰ অংশ হ'ল। দফা নং 11 সংশোধনী প্ৰস্তাৱ নাই, প্ৰশ্নটো হ'ল যে দফা নং 11 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 11 বিধেয়কখনৰ অংশ হ'ল। দফা নং 12 সংশোধনী প্ৰস্তাৱ আছে শ্ৰী দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু শ্ৰী আব্দুল বাতিন কাণ্ডকৰ, তেখেতসকলে উঠাই ল'লে, সেয়েহে দফা নং 12 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 12 বিধেয়কখনৰ অংশ হ'ল। দফা নং 13 সংশোধনী প্ৰস্তাৱ নাই, প্ৰশ্নটো হ'ল যে দফা নং 13 বিধেয়কখনৰ অংশ হ'ব। যিসকল সপক্ষে আছে কওক হয়, যিসকল বিপক্ষে আছে কওক নহয়। মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 13 বিধেয়কখনৰ অংশ হ'ল। দফা নং 14 সংশোধনী প্ৰস্তাৱ আছে শ্ৰী দেৱব্ৰত শইকীয়া আৰু তেখেতৰ সহযোগী, তেখেতসকলে উঠাই ল'লে, সেয়েহে
দফা নং 14 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 14 বিধেয়কখনৰ অংশ হ'ল দফা নং 15 পৰা 16 সংশোধনী প্ৰস্তাৱ নাই সেয়েহে দফা নং 15 আৰু 16 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 15 আৰু 16 বিধেয়কখনৰ অংশ হ'ল দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনাৰ দীৰ্ঘ শিৰোনামত কোনো সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনাৰ দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনাৰ দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ল মাননীয় মন্ত্ৰী পাছ কৰাৰ কাৰণে উত্থাপন কৰোঁ মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দি আছাম ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰিবিউনেল বিল 2025 পাৰিতকৰণৰ বাবে লোৱা হওক প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল এটা নেক্সট অনাৰেবল মিনিষ্টাৰ আপোনাৰ আইটেম নম্বৰ 21 দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল মাননীয় অধ্যক্ষ মহোদয় মই দি ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2025 বিবেচনাৰ বাবে সদনত উত্থাপন কৰিলোঁ প্ৰশ্নটো হ'ল দ্য ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2025 খন বিবেচনাৰ বাবে লোৱা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া বিধেয়কখন সদনত দফাই বিবেচনাৰ বাবে লোৱা হ'ল দফা নং 2 ৰ পৰা 9 লৈ সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 2 ৰ পৰা 9 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 2 ৰ পৰা 9 বিধেয়কখনৰ অংশ হ'ল দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনাৰ দীৰ্ঘ শিৰোনামত কোনো সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ল অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দি ৰেজিষ্ট্ৰেশ্যন আছাম এমেণ্ডমেণ্ট বিল 2025 পাৰিতকৰণৰ বাবে লোৱা হওক প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল এতিয়া আইটেম নম্বৰ 22 অনাৰেবল মিনিষ্টাৰ মাননীয় মন্ত্ৰী ডাঙৰীয়া আপুনি দ্য ইণ্ডিয়ান ষ্টাম্প এক্ট এমেণ্ডমেণ্ট এক্ট হৈ আছে 2025 বিধেয়কখনৰ নামটো সেইটো শুধৰণি কৰি আপুনি দ্য ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2025 নামেৰে নামাকৰণ কৰি সদনত পাঠ কৰিলে হ'ল মাননীয় অধ্যক্ষ মহোদয় মই সন্মানীয় সদনক জনাওঁ যে ছপাকৰণৰ বিসংগতিৰ বাবে দি ইণ্ডিয়ান ষ্টাম্প এক্ট এমেণ্ডমেণ্ট এক্ট 2025 ৰ সলনি এই নামটো দি ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2025 হ'ব এতিয়া মই এই নামেৰে পুনৰ মই এইটো উত্থাপন কৰিছোঁ অধ্যক্ষ মহোদয় মই ইণ্ডিয়ান ষ্টাম্প এক্ট এমেণ্ডমেণ্ট নহয় আপুনি ডাইৰেক্ট ক'লে হ'ল মই এতিয়া আপুনি কাৰেকশ্যন কৰিলে এইটো বিবেচনাৰ কাৰণে আপুনি উত্থাপন কৰিলে ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2025 সদনৰ বিবেচনাৰ কাৰণে উত্থাপন কৰিলোঁ প্ৰশ্নটো হ'ল দ্য ইণ্ডিয়ান ষ্টাম্প আছাম এমেণ্ডমেণ্ট বিল 2025 খন বিবেচনাৰ বাবে লোৱা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া বিধেয়কখন সদনত দফাই বিবেচনাৰ বাবে লোৱা হ'ব দফা নং 2 ৰ পৰা 6 লৈ সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 2 ৰ পৰা 6 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 2 ৰ পৰা বিধেয়কখনৰ অংশ হ'ল দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনামত কোনো সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱনা আৰু দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ল মাননীয় মন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দি ইণ্ডিয়ান ষ্টাম্প এমেণ্ডমেণ্ট বিল 2025 খন পাৰিতকৰণৰ বাবে লোৱা হওক প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল এতিয়া অনাৰেবল মিনিষ্টাৰ শ্ৰী বিমল বৰা আইটেম নম্বৰ 23 মাননীয় অধ্যক্ষ মহোদয় মই আমাৰ সন্মানীয় মন্ত্ৰী ইণ্ডাষ্ট্ৰী মিনিষ্টাৰ বিমল বৰাৰ হৈ দ্য আছাম জন বিশ্বাস এমেণ্ডমেণ্ট অফ প্ৰভিজনছ বিল 2020 বিবেচনাৰ কাৰণে সদনত উত্থাপন কৰিলোঁ প্ৰশ্নটো হ'ল দ্য আছাম জন বিশ্বাস এমেণ্ডমেণ্ট অফ প্ৰভিজন বিল 2025 খন বিবেচনাৰ বাবে লোৱা হওক যিসকল সপক্ষে আছে কওক হয়
যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল এতিয়া বিধেয়কখন সদনত দফাই দফাই বিবেচনাৰ বাবে লোৱা হ'ব দফা নং 2 আৰু 3 সংশোধনী প্ৰস্তাৱ নাই প্ৰস্তাৱটো হ'ল যে দফা নং 2 আৰু 3 বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 2 আৰু 3 বিধেয়কখনৰ অংশ হ'ল বিধেয়কখনৰ অনুসূচিত সংশোধনী প্ৰস্তাৱ আছে শ্ৰী অখিল গগৈ আপুনি প্ৰস্তাৱটো উত্থাপন কৰিব না উইড্ৰল কৰিব নাই ছাৰ গোটেইখিনি প্ৰস্তাৱ উঠাই দিছোঁ সোনকালে জনজাতিকৰণৰ যিটো প্ৰস্তাৱ আছে এইটো আনিব লাগে এইটো মই উঠাই ল'লোঁ ঠিক আছে গোটেইখিনি যিমানকেইটা মোৰ সংশোধনী আছিলে চব উঠাই ল'লোঁ তেখেতে উঠাই ল'লে প্ৰশ্নটো হ'ল যে অনুসূচীখন বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে অনুসূচীখন বিধেয়কখনৰ অংশ হ'ল দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱ দীৰ্ঘ শিৰোনামত কোনো সংশোধনী প্ৰস্তাৱ নাই প্ৰশ্নটো হ'ল যে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱ দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ব যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে দফা নং 1 অধিনিয়ম সূত্ৰ প্ৰস্তাৱ দীৰ্ঘ শিৰোনাম বিধেয়কখনৰ অংশ হ'ল মাননীয় মন্ত্ৰী মাননীয় অধ্যক্ষ মহোদয় মই প্ৰস্তাৱ উত্থাপন কৰোঁ যে দ্য আছাম জনবিশ্বাস এমেণ্ডমেণ্ট বিল প্ৰভিজন বিল 2025খন পাৰিতকৰণৰ বাবে লোৱা হওক প্ৰশ্নটো হ'ল যে বিধেয়কখন পাৰিত কৰা হওক যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় মই ভাবোঁ হয়ৰ সপক্ষে প্ৰস্তাৱটো গৃহীত হ'ল আৰু বিধেয়কখন পাৰিত কৰা হ'ল এতিয়া আইটেম নম্বৰ 24 অনাৰেবল মিনিষ্টাৰ ডক্টৰ ৰণোজ কুমাৰ পেগু মাননীয় অধ্যক্ষ মহোদয় মই ৰিপৰ্ট অফ দ্য কমিটি অফ গ্ৰুপ অফ মিনিষ্টাৰ্ছ টু এক্সামিন এণ্ড ছাজেষ্ট অন দ্য ডিফাৰেণ্ট এছপেক্টছ অফ ৰিজাৰ্ভেশ্যন অফ 6 কমিউনিটিজ ইন দ্য ষ্টেট প্ৰতিবেদনখন সদনত দাখিল কৰিলোঁ ছাৰ এইখনৰ ওপৰত আলোচনা হ'ব নেকি ছাৰ এইখনৰ ওপৰত আলোচনা হ'ব লাগে নালাগে এতিয়া আমি আলোচনা বিচাৰিছোঁ চাই লওক নেক্সট কেতিয়াবা আমি আলোচনা নকৰিলে বিধানসভাত আমি উঠাইছে কিয় ছাৰ বিধানসভাত উঠাইছে কিয় ৰাজহুৱা ছাৰ যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব মহল সমিতি নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা আলোচনা পিছত শ্ৰী ৰবিৰাম নাৰ্জাৰী সমিতিৰ আলোচনা কৰিব পালে ভাল লাগিলে সদস্য হিচাপে আলোচনা হ'ব লাগে ছাৰ আলোচনা হ'ব লাগে কৰিলোঁ সন্মানীয় সদস্যসকল ৰিপৰ্ট এতিয়া দাখিল হৈ হ'ব কোনটো বেচিছত এতিয়া আলোচনা কৰিব পাৰে গতিকে চবে পঢ়ি লওক আৰু সেইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে সেই বিষয়টো আলোচনা বিষয় বুলি ভাবে কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনচাৰ্ণ হোৱাৰ কাৰণে চবকে জানিব